হেল্ল' ছাত্ৰ-ছাত্ৰীসকল কেনে আছা মই তোমালোক আটাইকে আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি আমি পঢ়িম ক্লাছ 1 ইংলিছৰ 3 নম্বৰ লেসনটো নাম হ'ল লেটস গো টু দা মাৰ্কেট আজি আমি এই লেসনটো সকলোবোৰ এক্টিভিটিজ আৰু সকলোবোৰ কবিতা পঢ়িম আমি এই ভিডিঅ'তে আমি সকলোবোৰ পঢ়িম তোমালোকে মন দি চাবা যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক এটা কৰি দিবা ঠিক আছে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো আমাৰ আজি পঢ়িবলগীয়া পাঠটো হ'ল প্ৰথম শ্ৰেণী ইংৰাজী কিতাপৰ 3 নম্বৰ পাঠ 3 নম্বৰ লেসন যাৰ নামটো হৈছে লেটস গো টু দা মাৰ্কেট এতিয়া কথা হ'ল লেটস গো টু দা মাৰ্কেট মানে কি হয় না সেইটো আমি বুজোচোন তাৰ মানে কি কৈছে লেটস গো টু দা মাৰ্কেট তো ইয়াৰ অসমীয়া অৰ্থটো কি হ'ব অসমীয়া অৰ্থটো হ'ব আমি লেটস মানে আহা গো মানে বজাওঁ টু দা মাৰ্কেট আমি বজাৰলৈ যাওঁ আমি বজাৰলৈ যাওঁ ঠিক আছে তাৰ মানে লেটস গো টু দা মাৰ্কেট মানে কি কৈছে আমি বলা বজাৰলৈ যাওঁ ঠিক আছে তোমালোক আটাই জানা বজাৰ মানে কি জানা নহয় বজাৰ মানে হৈছে য'ত বস্তুৰ কিনা বেচা হয় তোমালোকে নিশ্চয় বজাৰত গৈ পাইছা চাগে হয় নে নহয় ঠিক আছে এতিয়া চাবা দেই এই চিত্ৰটো এটা চাব লাগিব আমি ভালকে এতিয়া চিত্ৰটো অকণ ভালকে চাবা তোমালোকৰ নিজৰ কিতাপটো ভালকে চাই ল'বা এইখনটো চাই ল'ব পাৰিবা ঠিক আছে এতিয়া চোৱা প্ৰথমতে প্ৰশ্ন এটা কৰিছে চাবা দেই মানে পিকচাৰ ৰিডিং মানে কৈছে ছবিটো চাব কৈছে লুক এট দ্য পিকচাৰ নেম দ্য ফ্ৰুইটছ এণ্ড ভেজিটেবল ডেট ইউ see in the pictures এই ছবিখন ভালকৈ চাব কৈছে আৰু তাত ইয়াত দেখা ফল মূলৰ নামবোৰ আমাক কি কৈছে লিখিব দিছে এতিয়া ছবিখন ভালকৈ চাবা দেই ইয়াত বহুত কেইবাটাও ফল মূল আছে ফল মূল লগতে কি আছে ভেজিটেবলছ মানে শাক পাচলি বহুত আছে এতিয়া চাবাচোন কি দেখিছোঁ আমি সেইবোৰ নাম লিখি যাম হয় নে নহয় যিবোৰ বস্তু দেখিম এইবোৰ নামবোৰ লিখি যাম আমি এতিয়া চাবা এটাকে লিখোঁ প্ৰথম ক'ৰপৰা আৰম্ভ কৰোঁ চোৱা ইয়াত দেখিছোঁ চোৱা এয়া মই ইয়াতে এইখনৰ ওপৰতে লিখি দিম দেই তোমালোকে অকণ মন দি যাবা এইটো কি দেখিছা এইটো আম হয় আমটো ইংৰাজীত কি কয় মেংগো হয়নে ঠিক আছে এয়া কি হয় কলটো ইংৰাজীত কি কয় কল ইয়াতে লিখোঁ ন বানানা BANANA বানানা দেখিছোঁ আৰু কি দেখিছোঁ চোৱাচোন চোৱা প্ৰথমে ফলখিনি লিখি লওঁ ন এইটো আছে কি এইটো আছে কঁঠালটো ইংৰাজীত কি জানানে কঁঠালটো ইংৰাজীত কয় জেক ফ্ৰুইট ঠিক আছে তোমালোকে চিনি পাইছা এইটো কঁঠাল হয়নে নহয় এয়া আৰু কি দেখিছোঁ আমি এইফালে দেখিছোঁ এইটো চাগে অমিতা চাগে এইজোপা অমিতা চাগে ন অমিতাক আমি ইংৰাজীত কি কওঁ অমিতাক কয় ইংৰাজীত পাপায়া অমিতা ইংৰাজীত কয় পাপায়া এয়া কি দেখিছোঁ কোৱা এয়া হৈছে আমাৰ লাও হয়নে নহয় লাওটো ইংৰাজীত কয় বিটেল গাৰ্ড ইয়াক কয় লাও ইংৰাজীত কয় বিটেল গাৰ্ড এইবোৰ মনত ৰাখিবা দেই বিটেল গাৰ্ড এতিয়া ইয়াৰ তলত আমি কি দেখিছোঁ কোৱাচোন এয়া দেখিছোঁ কি বিলাহী ইংৰাজীত কি কয় আমি জানো বিলাহী ইংৰাজীত কয় টমেটো ঠিক আছে এয়া কি দেখিছোঁ বেঙেনা ইংৰাজীত কয় ব্ৰিঞ্জাল মই ফল মূলৰ ওপৰত নামটো লিখি দিছোঁ দেই তোমালোকে অলপ মন দি চাই যাবা ঠিক আছে এয়া কি দেখিছোঁ ৰঙালাও ইংৰাজীত কি কয় ৰঙালাও ইংৰাজীত কয় পামকিন ৰঙালাও ইংৰাজীত কয় পামকিন এয়া কি এয়া কি এয়া ধৰিব পাইছানে কিবা এইটোতো মই ধৰিব পৰা নাই তোমালোকে কি ধৰিব পাইছা ক'বাচোন কমেণ্টত ক'বাচোন নহয় এইটো বিলাহীটোৱে হয় এইটো চোৱা একে বস্তু বিলাহীটোৱে এইটো হয় এইটো টমেটোৱে লিখিলোৱে নহয় এয়া চোৱা এয়া কি জলকীয়া একদম পূৰা লাল হৈ আছে জলকীয়া আমি ইংৰাজীত কি কওঁ চিলি ঠিক আছে এই মানুহজন এই খেতিয়কজনে কি লৈ আছে এজন লৈ আছে বন্ধাকবি ইংৰাজীত কয় কেবেজ কি কয় ইংৰাজীত কয় কেবেজ ঠিক আছে আৰু কি দেখিছোঁ আমি কোৱা এফালে যাওঁ নেক্সট সেইটো চাইডত যাওঁ এতিয়া কি দেখিম চোৱা এইগৰাকী কি আছে ৰঙালাও দিছে ৰঙালাওটোক আমি লিখিলোঁ পামকিন বুলি লিখিলোঁ এতিয়া চোৱা এইখন বজাৰ এখন মেলি থৈছে ইয়াতো চোৱা কিছুমান বস্তু আছে এতিয়া চোৱা দেই এতিয়া এইটো চোৱা এইটো কলটো আমি লিখিছিলোঁ ন বানানা বুলি তো এইটো মই নিলিখোঁ দেই এইটো ৰঙালাও লিখিলোঁ এয়া কি আমটো মেংগো বুলি লিখিলোঁ এয়া কি এয়া হৈছে মাটি কঁঠাল হয়নে নহয় মাটি কঁঠালৰ ইংৰাজীত কয় পাইনাপল কি বুলি কয় পাইনাপল ঠিক আছে এয়া কেবেজ লিখিলোৱে নহয়
এয়া কি গাজৰ গাজৰ ইংৰাজীত কয় কেৰট কি বুলি কয় কেৰট কেৰটটো ৰ'বা দেই চাব লাগিব কেৰটটো স্পেলিংটো 1 মিনিট চাইছোঁ 1 মিনিট ৰ'বা সিঙ্গুলাৰ হ'ব নেকি কেৰট ঠিক আছে এইটোৱে হ'ব চাগে অকণমান চাই ল'বা স্পেলিংটো তাৰপাছত এইটো কি এইটো আছিলে বিটিল গাৰ্ড মানে লাও হয়নে নহয় এইটো আমাৰ জেক ফ্ৰুইট লিখিলোঁৱেই এইটো বিলাহী টমেটো লিখিলোঁ এয়া কি ফুলকবি ফুলকবি ইংৰাজীত কি বুলি কয় ফুলকবি ইংৰাজীত কয় কলিফ্লাৱাৰ কলিফ্লাৱাৰ ঠিক আছে নেক্সট এয়া কি ওলকবি ওলকবি ইংৰাজীত কি কয় ওলকবি ইংৰাজীত কয় কহলৰবি ইয়াক কয় কহলৰবি ঠিক আছে নামবোৰ মনত ৰাখিব চেষ্টা কৰিবা এইটো কি আমাৰ পিঁয়াজ পিঁয়াজ ইংৰাজীত কি কয় অনিয়ন ঠিক আছে এইটো এইটোত কল এইটো কি এইটোতো আমি এতিয়া পাইছোঁ প্ৰথম দেখিছোঁ এইটো কি আলু আলু ইংৰাজীত কি কয় আলু ইংৰাজীত কয় পটেটো ঠিক আছে ঠিক যেনেকৈ এইটো কি পাপায়া হয় নে নহয় এইটো কি এইটো চাগে ভাতকেৰেলা ভাতকেৰেলা ইংৰাজীত কি বুলি কয় কচোন ভাতকেৰেলা ইংৰাজীত কয় কয় টিচেল গাৰ্ড চাবা দেই মই লিখি দিম তোমালোকে চাই যাবা এইটো কয় ভাতকেৰেলা ইংৰাজীত কয় টিচেল মোৰতো এইটো ভাতকেৰেলা নিচিনা লাগিছে তোমালোকৰ যদি বেলেগ কিবা লাগিছে তেন্তে কমেণ্টত ক'বাচোন বাৰু টিচেল গাৰ্ড আৰু এইটো মেংগো এইটো লিখিলোঁ আমটো মেংগো লিখিলোঁ যিবোৰ আমি আগতে লিখিছোঁ সেইবোৰ আকৌ লিখা নাই হা যিবোৰ নতুনকৈ নতুনকৈ দেখিছোঁ সেইবোৰহে লিখিছোঁ এইটো কি আছিলে কিবা বেঙেনা বেঙেনা ব্ৰিঞ্জল তাৰপৰা এইটো কি লিচি এইটো লিচু হয়নে নহয় লিচুটো কয় লিচি ঠিক আছে লিচি ঠিক আছে আৰু বেলেগ কিবা দেখিছোঁনে যিখিনি দেখিলোঁ আমি প্ৰায়খিনি লিখিলোঁ আৰু যিখিনি থাকি গৈছে এইখিনি চাই ল'বা তোমালোকে কি কি আছে ঠিক আছে নেক্সট এতিয়া আমি ইয়াতে প্ৰশ্ন কেইটামান দিছে এই প্ৰশ্নটোকে প্ৰশ্নৰ উত্তৰটো কৰিব চাম দেই ইয়াতে লেটছ টক মানে আমাক কথা পাতিব কৈছে আৰু মানে প্ৰশ্নত কথা পাতিব মানে কিনো প্ৰশ্ন সেইটোৰ ওপৰত আমাক আলোচনা কৰিবলৈ কোৱা হৈছে এতিয়া চোৱা হেভ ইউ এভাৰ ভিজিটেড মাৰ্কেট তুমি কেতিয়াবা বজাৰলৈ গৈছানে সুধিছে তোমালোকে নিশ্চয় বজাৰলৈ গৈছা তোমালোকে মা দেউতাৰ লগত বা খুৰা দাদা বাইদেউৰ লগত নিশ্চয় বজাৰ গৈছা বজাৰত কেতিয়াবা কি হয় বিহুৰ সময়ত তোমালোকে বজাৰ কৰিব যোৱা হয়নে নহয় তাৰপৰা কিবা যদি উৎসৱ পাৰ্বণ যদি থাকে ঘৰত বা এনেকৈ যদি আহে তেতিয়া আমি কি কৰিম বজাৰ যাওঁ নে যাওঁ বজাৰ কৰিব যাওঁ নতুন চোলা কাপোৰ কানি কিনিব যাওঁ হয়নে এতেকে আমি বজাৰ গৈছোঁ গতিকে আমি কি লিখিম এইটো এই আনচাৰটো মই তলত লিখি দিম দেই এইখিনি মুচি পিনি লিখি দিম মই তলত ইয়াতে লিখি দিম তোমালোকে বহীত পাৰিলে যদি লিখি ল'বা ঠিক আছে যদি পাৰা বহীত লিখি ল'বা মই আনচাৰটো কেনেকৈ লিখিছা প্ৰশ্নটো আছে কি আমাৰ 1 আছে ন এইটো আমি লিখিম ইয়াক আমি লিখিম কুৱেশ্যন নম্বৰ 1 কি আছে হেভ ইউ ওৱান আনচাৰ প্ৰশ্নটো কি কৈছে হেভ ইউ এভাৰ ভিজিটেড মাৰ্কেট তুমি কেতিয়াবা বজাৰ গৈছানে হয় আমি বজাৰ গৈছোঁ গতিকে লিখিম য়েছ আই হেভ ভিজিটেড এ মাৰ্কেট মই বজাৰলৈ গৈ পাইছোঁ ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 2টোৱে কি কৈছে কোৱাচোন আনচাৰটো কৈছে ডু ইউ ন' হুৱেৰ উই গেট দিছ ফ্ৰুইট এণ্ড ভেজিটেবলছ ফ্ৰম আমি তোমাক সুধিছে যে আমি যে এই যে শাক পাচলি আৰু ফল মূল এইবোৰ ক'ত পাওঁ আমি এইবোৰ আমি ক'ত পাওঁ বজাৰত পাওঁ গতিকে আমি লিখিম উই গেট দিছ এনেকৈ লিখিবা ফ্ৰুইট এই যে ওপৰত যে আমি দেখিছোঁ এইবোৰ ক'ত ওপৰত দেখা ফল মূলবোৰ বা শাক পাচলি ক'ত দেখিছোঁ ক'ত পাই সুধিছে মানে আমি এতিয়া কৈছোঁ যে উই গেট দিছ ফ্ৰুইটছ মানে ফল মূল দেই এণ্ড ভেজিটেবলছ মানে শাক পাচলি ভেজিটেবলছ ফ্ৰম ক'ৰ পৰা মাৰ্কেট মানে কি বজাৰ হ'ল নেক্সট প্ৰশ্নটো কি আছে হুৱেৰ ডাজ দ্য ফাৰ্মাৰ চেল ইজ ভেজিটেবল এণ্ড ফ্ৰুইট আচ্ছা এতিয়া আকৌ প্ৰশ্নটো সুধিছে যে এই শাক পাচলি আৰু ফল মূলবোৰ বোলে ক'ত বেচে বুলি কৈছে তো ক'ত বেচে খেতিয়কে ক'ত বেচে তেওঁলোকে আমি কি ক'ত বিচে বজাৰত বিকে তো 3 নম্বৰ উত্তৰ লিখিবা দ্য ফাৰ্মাৰ চেল দিছ ভেজিটেবলছ and fruit on the মাৰ্কেটত কি হয় বিক্ৰী কৰে ঠিক আছে আমি নেক্সটলৈ যাওঁ
নেক্সট আমাৰ কবিতা আছে এক্টিভিটি নাম্বাৰ 2 টো কৈছে যে আমাৰ এটা কবিতা দিছে কবিতাটো আমি পঢ়িম দেই কবিতাটো কি কৈছে চাওঁচোন কবিতাটো আমি পঢ়িম তোমালোকে চাবা orange and lemon sweet and sour mangoes and nut salt every hour মানে কি কৈছে দেই আকৌ চাবা orange and lemon sweet and sour mangoes and nuts sold every hour মানে কৈছে যে orange মানে আছে হোম থিৰা যদি আমি কমলা খাওঁ কমলা আৰু লেমন কি হৈছে কমলাটো মিঠা বুলি কৈছে কমলা মিঠা আৰু কি লেমন মানে নেমু টেঙা টেঙা হয়নে নহয় আৰু মেংগো এণ্ড নাট মেংগো মানে হৈছে আম আৰু নাটছ মানে হৈছে এইবোৰ এই যে আমাৰ বাদাম যে খাওঁ হয়নে নহয় এই বাদামটোক নাটছ বুলি কয় সিহঁতে কি কৈছে বজাৰত প্ৰতি ঘণ্টা মূৰে বোলে এইবোৰ বিক্ৰী হৈয়ে থাকে বুলি কৈছে ঠিক আছে নেক্সট আমি যাম কবিতাটো পঢ়িলোঁ নহয় এতিয়া আমি যাম এক্টিভিটি নাম্বাৰ 3 লৈ যাম এক্টিভিটি নাম্বাৰ 3 কি কৈছে চাওঁচোন এক্টিভিটি নাম্বাৰ 3 কি কৈছে যে লিসেন এণ্ড ৰিপিট এইখিনি তলৰখিনি আমাক কি কৈছে পঢ়ি পিনি বাৰে ৰিপিট কৰি থাকিব কৈছে বাৰে পঢ়িব কৈছে মানে তোমালোকৰ যদি ছাৰে যদি কয় তোমালোকে লগত ছাৰৰ লগত কৈ যাব লাগে এইটো কিছে সোৰ হাৱাৰ মানে সোৰ মানে হৈছে টেঙা হাৱাৰ মানে হৈছে ঘণ্টা নোজ মানে হৈছে নাক টোচ মানে হৈছে ভৰিৰ আঙুলি মি মানে মই মূৰ তাৰপা সি মানে হৈছে চোৱা কি মানে হৈছে চাবি কি মানে চাবি 3 মানে গছ ঠিক আছে এইখিনি তোমালোকে বাৰে ৰিপিট কৰিবা নেক্সট আহিছোঁ হাউ মেনি এনেকৈ কৈছে মানে আৰু যে ওৱান এটা যদি যিকোনো এটা বস্তু যদি এটা যদি হয় তাক কি কওঁ আৰু এটাতকৈ যদি বেছি হয় তাক আমি কি বুলি ক'ম ওৱানছ মেনি মানে এটা আৰু তাত বেছি যদি অৰেঞ্জ মানে কমলা যদি এটা হয় তাক আমি কি বুলি ক'ম অৰেঞ্জ বুলি ক'ম আৰু কমলা যদি ঢেৰ হয় এটাতকৈ যদি বেছি হয় 2টা 3টা 4টা 10টা 20টা তেনেকুৱা যদি হয় তাক আমি কি বুলি ক'ম অৰেঞ্জেছ মানে কি হয় মানে কি লাষ্টত কি লাগি গৈছে এটা ই লাগি গৈছে সেইটো বস্তু মন দিবা দেই এইটো কয় মানে সিঙ্গুলাৰ নাম্বাৰ সেইটো কয় প্লুৰেল নাম্বাৰ সিঙ্গুলাৰ নাম্বাৰ মানে হ'ল একবচন প্লুৰেল নাম্বাৰ মানে হ'ল বহুবচন তাৰ মানে কৈছে যে যেতিয়া ইংৰাজীত যেতিয়া আমি লিখিম এটা কমলাৰ বিষয়ে যেতিয়া এটা কমলা বুলি লিখিম তেতিয়া আমি লিখিম অৰেঞ্জ বুলি লিখিম ঠিক আছে আৰু বেছি এটাতকৈ বেছি যদি হয় মেনি মানে বহুত যদি হয় আমি লিখিম অৰেঞ্জেছ এইটো মানে অৰেঞ্জ বুলি প্ৰনাউন্স কৰিবা আৰু মই এইটো অলপ বুজাবৰ কাৰণে অৰেঞ্জেছ বুলি কৈছোঁ আৰু অৰেঞ্জ তাতে কি এটা আহিব ঠিক আছে লেমন মানে কি এইটো লেমন মানে কি টেঙা নেমু টেঙা এটা নেমু টেঙা হ'লে লেমন বুলি ক'ম আৰু যদি বহুত বেছি হয় এটাতকৈ বেছি যদি হয় তাক ক'ম লেমনছ তাৰমানে এছ এটা আহি যাব বুজি পাইছা নহয় মেংগো যদি এটা যদি হয় মেংগো মানে আম যদি এটা হয় তাক ক'ম মেংগো আৰু আম যদি এটাতকৈ বেছি যদি হয় তাক কি ক'ম মেংগোছ তাৰমানে ইয়াত চোৱা পাৰ্থক্য এটা চাবা দেই এইফালে মানে কি হৈছে এই মেংগোৰ লগত কি হৈ গৈছে ইয়াতে জি পিছত অ' পিছত কি আছে ই এছ আহিছে হয়নে নহয় বহুতখিনি বুজাবৰ কাৰণে ই এছ আহিছে বাকীখিনি কি আছে মাত্ৰ এছ আহিছে সেইখিনি তোমালোকে অলপ ডাঙৰ হ'লে আৰু এইবোৰ বিষয়ে অলপ ভালকৈ পঢ়িব পাবা এতিয়া কাৰণে তোমালোকে বুজি থোৱা যে মেংগো হ'লে মানে কি হয় মেংগোছ ই এছ লাগে বহুতখিনি বুজাবৰ কাৰণে লেমনত এছ লাগে অৰেঞ্জতো এছ লাগে ঠিক আছে নেক্সট এটা আমি এটা কাহিনী এটা পঢ়োঁ দেই এটা এজন মানুহৰ বিষয়ে লিখিছে এজন মানুহজন এজন বেপাৰী মানুহ হয় এই বেপাৰীজনৰ বিষয়ে পঢ়োঁচোন কিনো কৈছে লেটছ লিচেন শুনো বুলি কৈছে দেই ৰমেশ ইজ এ ভেজিটেবল চেলাৰ তাৰমানে কি কৈছে এইজনৰ নাম কি বুলি কৈছে এইজনৰ নাম ৰমেশ এই মানুহজনৰ নাম ৰমেশ তেওঁ কি কৰে বোলে তেওঁ এজন পাচলি ব্যৱসায়ী ভেজিটেবল চেলাৰ মানে কি পাচলি ব্যৱসায়ী যোনে পাচলি বেচে তেওঁ কয় ভেজিটেবল চেলাৰ হি বাইজ ভেজিটেবল ফ্ৰম ফাৰ্মাৰ তেওঁ কি কৰে শাক পাচলি বোলে খেতি কৰা পৰা কিনে হা হি ৱাক ফ্ৰম প্লেচ টু চেল দ্য ভেজিটেবলছ তেওঁ কি কৰে এটা জেগাৰ পৰা আন ঠাইলৈ গৈ কি কৰে পাচলি বিক্ৰী কৰে হি কেৰিড দ্য ভেজিটেবলছ ইন এ বাস্কেট তেওঁ কি কৰে তেওঁ শাক পাচলিবোৰ কৰা আনে বুলি কৈছে এই বাস্কেট দেখিছানে এইটো বাস্কেট মানে কি ফাঁচি এটাত বুলি কৈ পিনি লৈ ফুৰে লৈও আনি পিনি তেওঁ বিক্ৰী কৰে বুলি কৈছে ঠিক আছে নেক্সট এজ ই ৱাক হি কল আউট যেতিয়া গৈ থাকে ন তেতিয়া চিঞৰি যায় ভেজিটেবলছ ফ্ৰেছ কেনেকৈ চাবা দেই এতিয়া আমি যে এই যে বেপাৰী মানুহবোৰ যে তেতিয়া কৈ যায় এই শাক পাচলি লওক এই তাজা শাক পাচলি লাই শাক পালেং শাক এনেকৈ চিঞৰি যায়নে নাই ঠিক তেনেকৈ তেওঁ চিঞৰি যায় দেই হা যেতিয়া বিক্ৰী কৰিব জানো নহয় ৰাস্তাত তেওঁ চিঞৰি যায় যে কেনেকৈ চিঞৰি চাবা দেই ভেজিটেবলছ শাক পাচলি বুলি চিঞৰে হা তাৰপৰা কেনেকৈ চিঞৰে ফ্ৰেছ এণ্ড চিপছ গ্ৰীণ শাক পাচলি তেওঁ কি কয় বৰ ফ্ৰেছ মানে কি একদম পূৰা একদম শুদ্ধ আৰু নিশা মানে একো বিশুদ্ধ আৰু
মানে চিপ মানে হ'ল অতি কম দামৰ আৰু কি বুলি কয় গ্ৰীণ মানে সেউজীয়া তেওঁ কয় এই একদম পূৰা বিশুদ্ধ সেউজীয়া শাক পাচলি কম দামৰ শাক পাচলি এই শাক পাচলি লওক বুলি তেওঁ কি কৰি যায় চিঞৰি চিঞৰি ৰাস্তাত যায় বুলি কৈছে তোমালোকে নিশ্চয় দেখিছা কেতিয়াবা দোকান চোকান চৰি এই মিঠাই চিঠাই মানুহবোৰ আহিছে যে এই মিঠাই লওক নহ'লে কেতিয়াবা আইচক্ৰীম মানুহ ক'লে কি হয় এই আইচক্ৰীম বুলি চিঞৰি চিঞৰি যায় নাযায় ঠিক তেনেকৈ তেওঁ কি কয় এই শাক পাচলি বুলি তেওঁ চিঞৰি চিঞৰি যায় লগতে তেওঁ কয় যে শাক পাচলিবোৰ চিপ মানে সস্তা আৰু সেউজীয়া আৰু বহুত বিশুদ্ধ শুদ্ধ মানে য'ত মানে একো মানে ধুনীয়াকৈ মানে ফ্ৰেছ হৈ আছে মানে সেউজীয়া হৈ আছে এতিয়াও মানে শুকাই যোৱা নাই তেনেকুৱা বুলি কৈ যায় আৰু চ' কাম এণ্ড বাই গ্ৰীণ ফ্ৰেছ ভেজিটেবল আকৌ কি বিচাৰে আহক লক্ষী সেউজীয়া শাক পাচলি লক্ষী বুলি এনেকৈ চিঞৰি তেওঁ যায় হি কেৰিজ অল কাইণ্ড অফ ভেজিটেবল ইন হিজ বাস্কেট তেওঁ ভাগৰ এই যে বাস্কেট এইটো ফাঁচি দেখিছে নহয় ইয়াতে তেওঁ সকলো ধৰণৰ শাক পাচলি লৈ যায় বুলি কৈছে তো তাতে কি লৈ যায় বুলি কৈছে কিছুমান শাক পাচলিৰ নাম লিখিছে কেবেজ লৈ যায় কেবেজ মানে ক'লোৱে কেবেজ মানে অথনি মই কৈছিলোঁ নহয় কেবেজ মানে হ'ল বন্ধাকবি কলিফ্লাৱাৰ লৈ যায় কলিফ্লাৱাৰ মানে হৈছে ফুলকবি লৈ যায় ব্ৰিঞ্জেল মানে হৈছে কি বেঙেনা লৈ যায় পামকিন হ'লে ৰঙালাও লৈ যায় লেমন মানে নেমু টেঙা এণ্ড চিলিজ মানে জলকীয়া ঠিক আছে হি চেল অল হিজ ভেজিটেবলছ ফ্ৰম দ্য ছানছেট হি চেল হিজ ভেজিটেবলছ বিফৰ দ্য ছানছেট তাৰমানে কি হৈছে তেওঁ সকলোবোৰ কি শাক পাচলিবোৰ সূৰ্য ছানছেট মানে কি সূৰ্য অস্ত যোৱা মানে সূৰ্যটো বেলিটো মাৰ যোৱাৰ আগতে তেওঁ সকলোবোৰ কি কৰি দিয়ে বিক্ৰী কৰি দিয়ে হি ৰিটাৰ্ণ হোম উইথ এন এমটি বাস্কেট বাট উইথ এ পকেট ফুল অফ মনি তেওঁ কি হয় ঘৰলৈ উভতি যাওঁতে তেওঁ গোটেই ফাঁচি পৰা গোটেই বস্তু বিক্ৰী দিয়ে বিক্ৰী খালী হৈ আহে কিন্তু তেওঁ পকেটত যিহেতু বস্তুখিনি পাচলিখিনি বিক্ৰী কৰি নাই তেওঁ পকেটটো পইচাৰে ফুল হৈ আহে মানে পকেটটো ভৰ্তি হৈ আছে টকাৰে ভৰ্তি হৈ আহে বুলি কৈছে ঠিক আছে সিমান এতিয়া আহিছোঁ প্ৰশ্ন উত্তৰলৈ ঠিক আছে এই প্ৰশ্ন উত্তৰখিনি কৰিম আমি যে ওপৰত যে ৰমেশৰ বিষয়ে পঢ়িলোঁ ৰমেশ এজন কি আছিলে পাচলি বেপাৰী আছিলে তেওঁ পাচলি বিক্ৰী কৰে হয়নে নহয় এই যে আমি এইটো পঢ়িলোঁ ইয়াৰ ওপৰত ভিত্তি কৰি তলতে প্ৰশ্ন কিছুমান দিছে এই প্ৰশ্ন উত্তৰখিনি আমি কৰিম ঠিক আছে চোৱা প্ৰথম প্ৰশ্নটো কি আছে ভালকৈ পঢ়ি লওঁ দেই মই জুম কৰি দিছোঁ চাবা প্ৰথম প্ৰশ্নটো সুধিছে আমাক হু ইজ ৰমেশ কোন হয় বুলি সুধিছে কোৱা ৰমেশ কোন হয় ৰমেশ এজন কোন আছিলে ৰমেশ এজন আছিলে পাচলি বেপাৰী তো আমি আনচাৰ লিখি মই তলত লিখি দিছোঁ তোমালোকে ইয়াতে বহীত চাই লিখি ল'বা এনেকৈ লিখিবা ওৱান আনচাৰ লিখিবা ৰমেশ কোন হয় বুলি ক'লে তুমি কি লিখিবা ৰমেশ RAMES হয় না ৰমেশ ইজ এ কি ভেজিটেবল সেলাৰ তেওঁ আছিলে পাচলি বেপাৰী নেক্সট 2 নম্বৰ প্ৰশ্নটো চাওঁ ৱেৰ ডাজ হি চেল তেওঁ পাচলি হোৱাট ডাজ হি চেল তেওঁ মানে তেওঁ কি বিক্ৰী কৰে বুলি দিছে হা তো কি কৰে পাচলি বেপাৰী কি বিক্ৰী কৰে পাচলি বিক্ৰী কৰে ৰমেশে এজন পাচলি বেপাৰী আছিলে আৰু তেওঁ পাচলি বিক্ৰী কৰে বুলি লিখা আছে গতিকে আমি লিখিম আনচাৰ 2 নম্বৰ আনচাৰ বুলি এনেকৈ লিখি ল'বা ৰমেশ কি লিখিবা ৰমেশ চেল ভেজিটেবলছ ৰমেশে কি বিক্ৰী কৰে শাক পাচলি বিক্ৰী কৰে ভেজিটেবলছ ঠিক আছে নেক্সট প্ৰশ্ন হোৱাট ডাজ হি কেৰি ভেজিটেবলছ ইন ইয়াত এই প্ৰশ্নটো সুধিছে যে তেওঁ ভাগৰ কিবা ক'ত লৈ গৈছিলে মানে শাক পাচলি কিয় লৈ গৈছিলে এটা বাস্কেটত লৈ গৈছিলে নাই এই বাস্কেটটো লৈ গৈছিলে নাই হয়নে নহয় তেওঁ এইটো লিখিম এইটো আমি কি লিখিম আনচাৰটো কি হ'ব এতিয়া আনচাৰটো হ'ব 3 নম্বৰ লিখি এনেকৈ আনচাৰ দি দিবা আনচাৰটো হ'ব ৰমেশ কেৰি হিজ ভেজিটেবলছ ইন এ বাস্কেট তেওঁ কি লৈ যায় বাস্কেট এটাত এই বাস্কেটটো চোৱা এইটো চোৱা এই বাস্কেটটো তেওঁ এইটো চোৱা এই বাস্কেটটো দেখিছা নাই এইটো চোৱা ফাঁচিটো এইটো ইয়াতে তেওঁ কি কৰে লৈ যায় কৈছে ঠিক আছে নেক্সট প্ৰশ্নলৈ আহোঁ কুৱেশ্যন নম্বৰ 4 নেম দ্য ভেজিটেবল ডেটছ ৰমেশ চেল ৰমেশে এতিয়া কি শাক পাচলি বিক্ৰী কৰে এতিয়া চাবা দেই ইয়াত যে আমি পাইছিলোঁ ৰমেশে কি শাক পাচলি বিক্ৰী কৰে ৰমেশে কি বিক্ৰী কৰে কেবেজ কলিফ্লাৱাৰ্ছ ব্ৰিঞ্জেলছ পামকিন লেমনছ এণ্ড কি বিক্ৰী কৰে চিলিজ তাৰমানে কি বন্ধাকবি ফুলকবি বেঙেনা ৰঙালাও নেমু আৰু কি বিক্ৰী কৰে জলকীয়া বিক্ৰী কৰে এটা আমি লিখিম
আনসাৰ 4 নম্বৰ আনসাৰ লিখিবা ৰমেশ কি লিখিবা সেল কি বিক্ৰী কৰে কেবেজ হয় না কেবেজ তো বহুত কেবেজ বিক্ৰী কৰে কেবেজ এটো লাগিব ঠিক তেনেকৈ কি লিখে কলিফ্লাৱাৰ মানে কি ফুলকবি কলিফ্লাৱাৰ্স তারপর কি বিক্রি করে ব্রিঞ্জেল বেগেনা বিক্রি করে ব্রিঞ্জেল তারপর কি বেগেনা পিছনে পামকিন বিক্রি করে এই তোরবা লিখোতে দিগদারে হয়ে গেছে নহয় বিক্রি করে কি পামকিন তারপর কি বিক্রি করে এসটো লগাই দিবা পামকিনস তারপর কি বিক্রি করে লেমন বিক্রি করে নেমু টেঙা বিক্রি করে তুমি লিখিবা লেমনস এন হ'ব লাগে লেমনস এন লাষ্টত কি বিক্রি করে গৈছে চিলি জলকীয়াও তেওঁ লগতে বিক্রি করে ঠিক আছে এটা 5 নম্বৰ প্ৰশ্নলৈ আহো প্ৰশ্ন উত্তৰলৈ আহো 5 নম্বৰ প্ৰশ্নটো কি আছে এবাৰ পঢ়ি চাও 5 নম্বৰ কৈছে when does he return home তেওঁ ঘৰলৈ ৰমেশ বোলা বেপাৰীজনে ঘৰলৈ কেতিয়া উভতি আহে তেওঁ ইয়াতে কৈছিলে কি কৈছে তেওঁ ঘৰলৈ কেতিয়া উভতি আহে যে বেলি মাৰ নোযোৱা আগতে মানে বেলি অস্ত হয় সূৰ্য অস্ত হয় নোযোৱা আগতে তেওঁ ঘৰলৈ আহে তো কি লিখা আছে চাবা এইটো চোৱা হি ৰিটাৰ্ণ হোম উইথ ৰবাইটো নহয় লেমন চোৱা হি চেলছ হিজ অল ভেজিটেবল বিফৰ দ্য ছানছেট তেওঁ ঘৰ মানে বেলিটো ডুবি যোৱাৰ আগতে তেওঁ কি কৰে সকলোবোৰ শাক পাচলি বিক্ৰী কৰে এটা তাৰ আগত মানে তেওঁ ঘৰলৈ আহে when does he return home তেওঁ কৈছে লিখিবা ৰমেশ এনেকৈ লিখিবা নহ'লে ৰমেশ return home কি before মানে আগত before কি এটা চোৱা before the sunset তো কি লিখিবা before the sunset ঠিক আছে তাৰ মানে বেলিটো ডুবি যোৱাৰ আগতে তেওঁ ঘৰলৈ উভতি আহে মানে পাচলি বিক্ৰী শেষ কৰি দিয়ে নেক্সট আমি কোৱেশ্চন নম্বৰ 6 লাষ্ট প্ৰশ্ন আৰু এটা আছে সেইটো কৈ দিওঁ প্ৰশ্নটো পঢ়োচোন প্ৰশ্নটো কি কৈছে যে where else can we buy vegetables discuss with your friend তাৰ মানে এটা ৰমেশে এটো ঘৰে ঘৰে বা গাঁৱে গাঁৱে গৈ পাচলি বিক্ৰী কৰে তো ৰমেশ আহিলে আমি ঘৰত বহিয়ে পাই যাওঁ তাৰ উপৰি আমি পাচলি আমি ক'ত কিনিব পাওঁ সেইটো কৈছে আমাৰ লগ বন্ধুৰ লগতে আলোচনা কৰিবলৈ কৈছে এটা চোৱাচোন ক'ত পাওঁ কোৱাচোন কোনবা যদি তোমালোকৰ ঘৰলৈ যদি পাচলি যদি লৈ আনিছে বিক্ৰী কৰি তুমি তেতিয়া ঘৰতে বহি পালা ঠিক আছে কিন্তু তাৰ উপৰি তুমি পাচলি যদি দৰকাৰ হয় ক'ত যাব লাগিব তুমি বজাৰত যাব লাগিব গতিকে তুমি কি লিখিব লাগিব এটো we get আমি লিখিবা আমি কই পাচলি ক'ত পাওঁ বজাৰত পাওঁ সো আমি লিখিবা এনেকৈ লিখিব লাগিব we get vegetables in market also লিখি দিবা আমি কি কম আমি ভেজিটেবলস ক'ত পাওঁ কৈছো মই ভেজিটেবলস মানে শাক পাচলি আমি বজাৰতো also লিখিছো মানে বজাৰতো পোৱা যায় ঠিক আছে এনেকৈ লিখি ল'ব এই প্ৰশ্নটোখিনি লিখি ল'বা তোমালোকে বহি ধুনীয়াকৈ লিখি ল'বা এতিয়া যাম আমি নেক্সট এক্টিভিটি লৈ নেক্সট এক্টিভিটিটো 6 নম্বৰ এক্টিভিটি এটো হয় এৰে চাম আমি কি লিখা আছে দেই 6 নম্বৰ এক্টিভিটি পঢ়িম সকলো তোমালোকে মন দিবা কি লিখা আছে লেটস লুক এট দা পিকচাৰ এণ্ড সে দা নেমস ইয়াত এই চিত্ৰবোৰ চাব কৈছে ছবিবোৰ চাই পিনি এটো নামবোৰ ক'ব কৈছে নামবোৰ ক'বলৈ তলতো লিখা আছে নামবোৰ লিখি দিয়াও আছে তোমালোকে কৈ গলে হ'ল ঠিক আছে এটো কি হৈছে এটো হৈছে বন্ধাকবি ইংৰাজী কি কয় এটা বন্ধাকবি আছে গতিকে লিখিছে এ কেবেজ মানে হ'ল বন্ধাকবি গতিকে এটা বন্ধাকবি এটো কি ফুলকবি ইংৰাজী কি কয় মই কৈ আছো ফুলকবি ইংৰাজী কয় কলিফ্লাৱাৰ এটো কি গাজৰ এটো ক'ব এ কেৰট ঠিক আছে নেক্সট এটো কি পটেটো মানে কি এটো আলু এ পটেটো নেক্সট এটো কি টমেটো মানে কি বিলাহী এ টমেটো এন অনিয়ন এটো কি এন মানে আমাৰ কি হয় ভাৱেল যদি ওয়ার্ড আমাৰ ভাৱেল ওয়ার্ড পাঁচটা আছে এ ই আই ও ইউ যেতিয়া ওয়ার্ডবোৰ যেতিয়া প্ৰথম এ ই আই ও ইউ যদি আগত থাকে না তেতিয়া আগত আমি এ জায়গাত আমি কি লিখো এন লিখো ও তো আমাৰ কি ভাৱেল হয় তোমালোকে যেতিয়া ডাঙৰ হ'বা তেতিয়া পঢ়িব পাবা তেতিয়া কি হয় ও তো আমাৰ ভাৱেলত পৰে গতিকে ভাৱেলৰ আগত এন লিখি কি লিখে এন লিখে
ঠিক আছে ডিটেইলছকে তোমালোকে অলপ ডাঙৰ যেতিয়া হ'ব তেতিয়া পঢ়িব পাবা এতিয়া এইখিনি বুজি থোৱা যে অ আগত কি হ'ব এন বহিব গতিকে এইটো কি হ'ব এন অনিয়ন মানে এইটো কি এটা কি পিঁয়াজ এইটো পিচ মানে কি পিচ মানে হৈছে মটৰ দেখিছানে মটৰ নেক্সট ব্ৰিঞ্জেল মানে এই ব্ৰিঞ্জেল মানে বেঙেনা এটা বেঙেনা বুলি দিছে ঠিক আছে নেক্সট গৈছোঁ আমি এক্টিভিটি নাম্বাৰ 7 ইমান টান নহয় দেই বহুত ইজি আছে মন দিলে হ'ল তোমালোকে কুৱেশ্যন এক্টিভিটি নাম্বাৰ 7 মেটছ দ্য নেম অফ দ্য ভেজিটেবলছ উইথ দেয়াৰ পিকচাৰ্ছ ওৱান ইজ ডান ফৰ ইউ ইয়াতে আমাৰ এতিয়া পাচলিৰ নামবোৰ লিখা আছে তলত চিত্ৰ দিয়া আছে এইখিনি আমাৰ ছবি আস্তানি মিলাব লাগে এটা কৈয়ে থোৱা আছে এইটো অনিয়ন মানে কি পিঁয়াজৰ লগত আস্তানি থোৱা আছে এটা প্ৰথম এইটো কেৰট মানে কি আছিলে কেৰট মানে আছিলে গাজৰ এই ছবিত এটা চাওক গাজৰ ক'ত আছে এইটো গাজৰ হয়নে নাই গতিকে আমি কি কৰি দিম এই কেৰটটো এনেকৈ গাজৰ এনেকৈ মিলাই দিম নেক্সট এইটো কি পটেটো মানে আলু ক'ত আলু এইটো গতিকে আলুৰ লগত আমি এইটো আলুটো মিলাই দিম আস্তানি টমেটো মানে বিলাহী ক'ত এইটো বিলাহীৰ লগত লগাই দিলোঁ নাই পিচ মানে কি কৈছিলোঁ মটৰটোৰ লগত এনেকৈ মিলাই দিওঁ লাষ্ট লেমন মানে নেমু টেঙা এনেকৈ আমি মিলাই দিম ঠিক আছে নেক্সট আমি যাম এটা ধুনীয়া এটা কবিতা পঢ়িম কবিতাটোৰ নাম কি আছে ওৱান টু বাকল মাই শ্বু চাবা দেই বৰ ধুনীয়া কবিতা এইটো পঢ়িবা বাৰে পঢ়িবা মনত থাকি যাব মই গাই দিছোঁ 1 2 buckle my shoe 3 4 shut the door 5 6 pick up the stick আমাৰ কি হৈছে 7 8 lay them straight 9 10 a big fat hen মানে কি হৈছে এটা এই কবিতাৰ জৰিয়তে আমি কি 1 2 শিকিব পাৰিম চাবা দেই 1 2 buckle my shoe তাৰ মানে কি হৈছে 1 2 মোৰ জোতাটো কি হৈছে লেছটো মাৰি দিয়া যে জোতাটো লগাওঁ যে লগাই লেছটো যে মাৰোঁ এইটো কয় বাকল বুলি কোৱা হয় না এইটো ক'ব আমি জোতাটো কি কৰিম লেছ মাৰিম বুলি কৈছোঁ ঠিক আছে 3 4 সাতটা দৰ 3 4 মানে 3 4 দৰজাখন বন্ধ কৰা বুলি কৈছে সাতটা দৰ মানে দৰজাখন বন্ধ কৰা না 5 6 পিক আপ ষ্টিক 5 6 মানে কি হৈছে 5 6 বুলি কৈ কি কৈছে যে ষ্টিক মানে হৈছে আচাৰি কি কৈছে বুটলিব কৈছে ঠিক আছে 7 8 লে দেম ষ্টেট আবা 7 8 বুলি কৈ কি বুলি কৈছে যে আমি যে জীৱ আচাৰি বুটলিলোঁ ষ্টিক বুটলিলোঁ এইখিনি কি কৈছে আমাক সিধাকে আমাক ষ্টেটকে আমাক হাৰি পাতি থ'বলৈ কৈছে তাৰপৰা কৈছে 9 10 9 10 এ বিগ ফেট হেন মানে এটা ডাঙৰ শকত এটা হেন মানে হৈছে মাইকী কুকুৰা ঠিক আছে এটা কবিতাটো আকৌ এবাৰ পঢ়ি দিওঁ ঠিক আছে 1 2 বাকল মাই শ্বু 3 4 shut the door 5 6 pick up stick 7 8 lay them straight 9 10 a big fat hen ঠিক আছে কবিতাটো বাৰে পঢ়িবা মনত থাকিব মই এইখিনি কবিতা তোমালোকক ভংগিমা কৰাই মিলি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক কৰাম ভিডিঅ' কৰিম এইখিনি ভিডিঅ'খিনি মই আমাৰ ইয়াতে চেনেলত ইউটিউব শ্বৰ্ট আকাৰে দি দিম তোমালোকে সেইটো চাই ল'ব পাৰিবা ঠিক আছে চেনেলটো এইকাৰণে ছাবস্ক্ৰাইব কৰি থ'বা এইবোৰ আগলৈ পাই থাকিবা ঠিক আছে নেক্সট এতিয়া আহিছোঁ এক্টিভিটি নাম্বাৰ 9 এক্টিভিটি নাম্বাৰ 9 কি দিছে আমাক পঢ়ি লওঁ চাওঁচোন লেটছ লাৰ্ণ নাম্বাৰ নেম চে দ্য নাম্বাৰ দেন ট্ৰেছ এণ্ড ৰাইট তাৰমানে কি আমি সংখ্যা গণনা কৰিবলৈ শিকোঁ বুলি কৈছে আৰু এইটো কি হয় এইটো 1 এইটো কি 1 মানে ইয়াত ৰঙালৈ এটা আছে গতিকে এইটো আমি 1 লিখিছোঁ এইটো ট্ৰেছ কৰি লিখিব লাগে এইটো কি লিখিম যেনেকৈ আছে এইটো ডটটো মিলাই লিখি দিম এইটো এনেকৈ লিখিম 1 লিখিম এইটো ৰ'বা ক'লা কৰি ল'ম ভাল লাগিব ন এনেকৈ ক'লাকৈ লিখি দিবা 1 ঠিক আছে এতিয়া আকৌ এইটো নেক্সট তুমি ইয়াতে 1 বুলি লিখি দিবা ঠিক আছে নেক্সট এইটো দুটা বিলাই আছে মানে এইটো 2টো এনেকৈ ট্ৰেছ কৰি এনেকৈ লিখিবা ট্ৰেছ কৰি লিখাটো তোমালোকে নিজে লিখিবা মোক গোটেইটো লিখি নাথাকোঁ আৰু তেনেকৈ 2 বুলি ইয়াতে 2 বুলি এনেকৈ লিখি দিবা দেই অলপ ভালকৈ লিখিবা আখৰবোৰ ঠিক আছে নেক্সট ইয়াত 3টা বেঙেনা গতিকে এইটো 3 এইটো 3 এনেকৈ লিখি দিবা নেক্সট 4টা কি কলিফ্লাৱাৰ ফুলকবি 4টা ফুলকবি ঠিক আছে 4 ইয়াত ঘূৰাব লাগে 4টো ইয়াত ঘূৰাব লাগে তাৰপৰা ইয়াত 4 লিখিব লাগে নেক্সট কি এইফালে কি বন্ধাকবি 5টা আছে গতিকে এইটো 5 তেনেকৈ লিখি পিনি ইয়াতে 5 বুলি লিখি দিবা নেক্সট কি অনিয়ন মানে গম পোৱা নহয় পিঁয়াজ 6টা আছে গতিকে 6 এনেকৈ ঘূৰাই দিবা ধুনীয়াকৈ মই মানে এইটো টেবলেটৰ ওপৰত লিখি আছোঁতো এইখিনি অকণমান লিখিবলৈ দিগদাৰ হয় কেতিয়াবা মানে যেনেকৈ ইচ্ছা কৰি আস্তা নিলেও মানে আস্তা তেনেকৈ নালাগে তোমালোকে বহি ধুনীয়াকৈ কিতাপত ধুনীয়াকৈ লিখিবা ইয়াতে এনেকৈ 6 বুলি লিখি দিবা ঠিক আছে নেক্সট এইফালে কি কেৰট আছে কেৰট কেইটা 7টা আছে গতিকে 7 হ'ব ঠিক আছে এটা 7টো এনেকৈ লিখি দিবা এইটো কি বুলি কয় এইটো আমাৰ পটেটো আলু মানে এইটো কি 8টা আছে গতিকে 8 এনেকৈ 8টোৰ লগত এনেকৈ ট্ৰেছ কৰি মিলাবা তাৰপৰা 8টো
তোমালোকে লিখিবা চাইডত ধুনীয়াকৈ লিখিব চেষ্টা কৰিবা দেই নেক্সট এফালে আছে আমাৰ ভেন্দি ভেন্দি নটা আছে ভেন্দি ইংৰাজী কি কয় লেডি ফিংগাৰ নটা আছে গতিকে এইটো হ'ল 9 আমি লিখিম 9 এফালে পিচ মটৰ 10টা আছে আমি 10 তেনেকৈ লিখি দিম 10 ঠিক আছে নেক্সট question activity number 10 listen and repeat then trace and write এইটো কৈছে তোমালোকে ছাৰ হেতে কৈ যাব বা মই কৈ যাম তোমালোকে মোৰ লগত পিছে ক'বা আৰু এইখিনি ওপৰত যিটো সংখ্যা আছে তলত এই সংখ্যাটো ডট কি দি আছে তোমালোকে ট্ৰেছ মানে এইটো মানে জইন কৰিব লাগে ডটবোৰ সংযোগ কৰিব লাগে সংযোগ কৰাটোকে ট্ৰেছ কৰা বুলি কয় ঠিক আছে এইখিনি লিখি তলত লিখিব লাগে ঠিক আছে এইটো কিমান 11 11 আমি পঢ়োঁতে কেনেকৈ পঢ়িম এনেকৈ যে 1 0 1 2 11 1 2 12 পঢ়ো নাই এইটো ইংৰাজীত পঢ়িব এইটো 1 1 11 1 2 12 1 3 13 1 4 14 নহ'লে আমি চিধা ইয়াক কি বুলি ক'ম 14 বুলি ক'ম হয়নে নহয় 1 5 এইটো 15 1 6 16 1 7 17 1 8 18 1 9 19 20 20 ঠিক আছে তো এইটো কি আমি যদি পঢ়িলোঁ এইখিনি ডটখিনি আমি কি সংযোগ কৰিম এনেকৈ মই গোটেইটো সংযোগ কৰি নাথাকোঁ আৰু এনেকৈ এটা দুটা কৰি দেখাইছোঁ সংযোগ কৰি তোমালোকে এইটো 11 to 11 লিখি দিবা 12 to 12 লিখি দিবা এই বাকীখিনি তোমালোকে নিজে কৰি ল'বা কিতাপত ধুনীয়াকৈ ঠিক আছে নেক্সট এফালে কি আছে 2 1 21 2 2 22 2 3 23 2 4 24 2 5 25 2 6 26 2 7 27 2 8 28 2 9 29 30 30 ঠিক তেনেকৈ একেই আগৰটোৰে একো এনেকৈ ট্ৰেছ কৰি মিলাই দিবা মিলাবানে এনেকৈ মিলাই ল'বা তাৰ পৰা তোমালোকে কি কৰিবা তলত আকৌ এইটোকে লিখি দিবা 21 লিখিবা 22 লিখি দিবা ঠিক আছে এইটো মই এইখিনি পঢ়ি দিছোঁ 3 1 31 3 2 32 3 3 34 3 4 3 3 33 3 4 34 3 5 35 3 6 36 3 7 37 3 8 38 3 9 39 40 40 ঠিক আছে এইখিনি লিখি ল'বা এইটো হৈছে 4 1 41 4 2 42 4 3 43 আকৌ এবাৰ কৈ দিছোঁ 4 1 41 4 2 42 4 3 43 4 4 44 4 5 45 4 6 46 4 7 47 4 8 48 4 9 49 50 50 ঠিক আছে লাষ্ট এফালে কি আছে 5 1 51 5 2 52 5 3 53 5 4 54 5 5 55 5 6 56 5 7 57 5 8 58 5 9 59 60 60 এইখিনি এনেকৈ মিলাবা 5 1 এনেকৈ ধুনীয়াকৈ সংযোগ কৰি মিলাই দিবা এইফালে 5 2 এইখিনি মই দেখাই দিছোঁ এনেকৈ মিলাবা ঠিক আছে মিলাবা এইখিনি বাকীখিনি মিলাই ল'বা মই গোটেইটো দেখুৱা নাই আৰু 5 2 5 3 5 4 এনেকৈ ধুনীয়াকৈ লিখি দিবা ঠিক আছে লিখিবানে লিখিবা নিশ্চয় লিখিবা তোমালোকে ঠিক আছে নেক্সট আহিছোঁ এক্টিভিটি নম্বৰ 11টোৱে কি কৈছে সেইটো বদলাই লওঁ কৈছে যে লেটছ লিচন এণ্ড ৰিমেম্বাৰ তলৰখিনি মই পঢ়ি দিম তোমালোকে এইখিনি ভাল মনত ৰাখিব কৈছে দেই মনত ৰাখিবলগীয়া বস্তু হয় এইখিনি ইয়াত কৈছে যে 7 days মেক এ উইক মানে কি কৈছে 7 দিনে আমাৰ কি হয় বুলি কৈছে এক সপ্তাহ হয় আমিতো শুনিছোঁ না এসপ্তাহ দুসপ্তাহ শুনিছোঁ নহয় হয়নে নহয় তেনেকুৱা আমাৰ এদিন দুদিন হৈছে না আজি এদিন আজিৰ দিনটো ক'লে এদিন হ'ব আজি আৰু কাইলৈ দিন হ'লে দুদিন বা আজি কাইলৈ পৰহিলৈ দিনটো হ'লে 3 দিন হ'ব এনেকৈ যদি 7টা যদি দিন হয় তাক আমি কি ক'ম এক সপ্তাহ অসমীয়াত কি বুলি ক'ম সপ্তাহ এক সপ্তাহ বুলি ক'ম ঠিক আছে তো এক সপ্তাহত কিমান দিন থাকে বুলি ক'লে তোমালোকে কিমান দিন ক'বা 7 দিন কিমান দিন ক'বা 7 দিন 7 দিনে কিমান হয় বুলি কৈছে 7 দিনে এক সপ্তাহ ঠিক আছে ঠিক তেনেকৈ কৈছে যে 4 weeks makes a month তাৰমানে কি কৈছে এবাৰ কি কৈছে 4 সপ্তাহে কি হয় বুলি কৈছে 4 সপ্তাহত কি হ'ব এটা মন্থ মানে হৈছে মাহ 4 সপ্তাহত এটা কি হ'ব এটা মাহ হ'ব সপ্তাহ যদি এটা সপ্তাহ কেইটা দিন হ'লে হয় 7টা দিন হ'লে এটা সপ্তাহ হয় তেনেকৈ যদি 4টা যদি সপ্তাহ হয় এটা কি হ'ব এটা মাহ হ'ব ঠিক আছে তেনেকৈ 12 month makes a year লাষ্ট কৈছে যে 12 মাহত কি হৈ কৈছে 12 মাহত কি হ'ব এক বছৰ হ'ব কি হ'ব কৈছে এক বছৰ হ'ব ঠিক আছে মনত ৰাখিবনে 7 দিনে এক সপ্তাহ 4 সপ্তাহে এক মাহ আৰু 12 মাহে এক বছৰ ঠিক আছে নেক্সট যাওঁ এক্টিভিটি নম্বৰ এই এক্টিভিটি নম্বৰ কিমান আছিল 11 আছিল ন আমি যাম এক্টিভিটি নম্বৰ
12 দেখি কৈছে লেটছ লিসন এটো শুনিব কৈছে মই পঢ়ি গৈছো তোমালোকে শুনিবা ৰোহিত's father bought some vegetables from the market ৰোহিতৰ দেউতাকে কি কৈছে শাক পাচলি কিছুমান বজাৰৰ পৰা লৈ আনিলে ঠিক আছে he asked Rohit to store the vegetables তাবা কি কৈছে যে দেউতাকে ৰোহিতক কি বুলি ক'লে যে এখিনি শাক পাচলিখিনি ধুনিয়াকে ৰাখিব কাৰণে থলে Rohit washed the vegetables first ৰোহিতে কি কৰিলে প্ৰথমে গুটি শাক পাচলিবোৰ ধুনিয়াকে ধুই ললে ঠিক আছে then he arranged the vegetables in a separate bag he wrote the number on the each bag কি কৈছে তেও জীৱ শাক পাচলি আছে এইবোৰ সবকে কি কৰিলে বেলেগে ধুনিয়াকে ভাগ কৰি মিলি প্ৰতিটোকে এটা এটা কিহত কৰিলে মুনা এটা কি কৰিলে ভৰাই দিলে তাতে চাবা দেই শাক পাচলি দুটা কি আনিছে দুটা আনিছে কেবেজ মানে বন্ধাকবি তাক বেলেগে এটাক ভৰালে এটা বেগত ভৰালে আৰু নামটো দিলে কি দিলে যেনেকে বেগ এটা মুনা এটা যেনেবা আৰু এটো যেনেবা চাবা দেই হৈ লৈছে এটো মুনা ঠিক আছে এই মুনাটো মুনা এনেকুৱা থাকে না থাকে এই মুনাটো তেও কি ভৰালে কেটা ভৰালে কেবেজ মানে বন্ধাকবি কেটা ভৰালে দুটা ভৰালে বন্ধাকবি আৰু তাৰ নামটো কি দিলে নামটো এই বেগটোৰ নাম কি বুলি দিলে বেগ 1 নামটো কি বুলি দিলে বেগ 1 ঠিক আছে বুজি পাইছা নহয় ঠিক যেনেকৈ আকৌ আৰু এটা বেগ ললে আৰু এটা বেগ এনেকৈ লৈছে আৰু মই দুটাই উদাহৰণ দেখাইছো বাৰু এনেকৈ বেগ এটা ললে তাৰ নামটো কি দিছে বেগ 2 দিলে আৰু ইয়াত কি ভৰাইছে দুটা কি ভৰাইছে কলিফ্লাৱাৰ দুটা কি ভৰাইছে ফুলকবি ভৰাই দিছে ঠিক তেনেকৈ আকৌ আৰু এটা বেগ ললে তাৰ নামটো কি দিলে এবাৰ মই মুছি দিছো এটো এবাৰ আকৌ বেগ এটা ললে এটা নামটো কি দিছে বেগ কি দিছে বেগ 3 বেগ 3 চাবা যে বেগ 3 চোৱা বেগ নম্বৰ 3 তেও কি ভৰালে 10টা লেডিজ ফিংগাৰ মানে কি 10টা কি কইলে ভেন্ডি লেডিজ ফিংগাৰ হল ভেন্ডি বেগ 3 কেটা কিবা ভৰালে 10টা লেডিজ ফিংগাৰ 10টা ভেন্ডি ভৰালে ঠিক যেনেকৈ বেগ নম্বৰ 4 বুলি আৰু এটা বেগ ললে নাম কি দিছে বেগ 4 দিছে নহয় তাত কি ভৰাইছে কৈছে বেগ 4ত 5টা টমেটো মানে হৈছে বিলাহী 5টা বিলাহী ভৰাই দিছে তেজ লাষ্ট আৰু এটা বেগ লৈছে বেগটো মানে আঁকি দিছো আৰু যেনিবা আঁকিবলৈ কৈছে তো ড্ৰ এ ৰোহিত বেগ উইথ দ্য নাম্বাৰ অন দা তুমি ছবিটো এনেকৈ আঁকি ল'বা তোমালোকেও তাৰপৰা এইটো কি 5 নম্বৰ বেগ এনেকৈ লিখিব বেগ 5 বুলি নাম দিছে আৰু বেগ 5 ঠিক আছে এই বেগ 5 টোত কি কৈছে 20টা চিলিজ মানে 20টা জলকীয়া ভৰাই দিছে ঠিক আছে এনেকৈ তোমালোকে ছবি আঁকিবা 5টা মান বেগ আঁকিব লাগিব মুঠ 5টা আঁকিম বেগ 1 বেগ 2 বেগ 3 বেগ 4 বেগ 5 আছে বেগ 1 2 টো আঁকি ল'বা তাতে এনেকৈ আঁকি থৈ দিবা হয় ঠিক আছে ড্ৰ ৰোহিত এটো ঠিক আছে এটো হৈ গ'ল নেক্সট এটো বি লৈ আইছো 6 কি নম্বৰ বি এটো 12 বি এটা কি কৈছে চাবা দেই লুক এট দ্য পিকচাৰ দেন 12 বি চাবা লুক এট দ্য পিকচাৰ্স দেন লিসেন এন্ড সে তলৰ ছবিবোৰ চাই পিনি কি কৈছে খুনি পিনি সাৰে কোৱাটো শুনি পিনি তোমালোকক ক'বলৈ কৈছে চাবা দেই এটো 1 আৰু 1 অফটো বেছি এটা যদি হয় আমি কিবাটো মূলাটো কি বুলি কম সৰি গাজৰটোক আমি কি বুলি কম কেৰট বুলি কম কি বুলি কম কেৰট এতিয়া এটাতকৈ বেছি হৈ গৈছে কেটা আছে 2 3 2 4 5টা আছে যেহেতু এটাতকৈ বেছি হ'ল আমি কি লিখিম কেৰটৰ লগত কি লগাই দিম আমি এটা এস লগাই দিম মই কৈছো না এক বছৰ বহু বছৰ কথা তুমি অলপ আগত কৈছিলো যে ঠিক আছে এস হয় এখন কিতাপ আছে গতিকে বুক আৰু কেবাখনো কিতাপ আছে না গতিকে বুকস ইয়াতে এস আহি যাব ঠিক আছে ইয়াত এটা আপেল আছে কেবাটাও আপেল আছে গতিকে আছে এপলস এফালে এটা হলে এপল এটা হলে এপলস এস আহি গৈছে ঠিক আছে এতিয়া আইছো এক্টিভিটি নম্বৰ 13 কালাৰ দা বাস্কেট অফ দা ফ্ৰুইট এই বাস্কেটটোৰ ভিতৰত এই যেটো ফাঁচিটোৰ ভিতৰত যিখিনি ফলমূল আছে এইখিনি কি কৰিব লাগে আমাৰ কালাৰ কৰিব দিছে তো তোমালোকে কালাৰটো কৰিব তোমালোকে জানাই চাগে মইতো ক'ব নালাগে কালাৰ্স কেনেকৈ কৰে তোমালোকে নিজে কৰি ল'বা ধুনীয়াকৈ মই অকমান এটা জনে ওপৰৰ পৰা কৰি দিছো এটা আপেল চাগে এইখানে তো ফলটো মই লগাই দিছে নি গোটেইখিনি কৰি নকৰো আৰু তোমালোকে এইখিনি কৰি ল'বা এটা আপেলৰ ৰং নহয় মইতো ভুলে হ'ল ৰবা ঠিক আছে কৈছা দেই হ'বনে নাই জানো দেখিব আপেলৰ নিচিনা দেখিব নাই জানো হ'লে কৈছা আৰু এইটো কৰিলো ঠিক আছে নেক্সট এটা আমি লম হালধীয়া লৈছো হালধীয়াটো কিবা কলত হালধীয়া দিব লাগে হালধীয়া হয় কল গতিকে আমি এই কলটোত কি দিছো আমি হালধীয়া লগাই দিছো হালধীয়া লগালো ঠিক আছে ঠিক যেনেকৈ এইখিনি আঙুৰ হয় আঙুৰটো অকমান কি না সেউজীয়া থাকে
গতিকে সেউজীয়া এনেকৈ লগালে হ'লে সেউজীয়াটো দিলেই হ'ব তেওঁলোকে এনেকৈ ৰংটো মিলাই দিবা আৰু নিজৰ ইচ্ছামতে দিলেও হ'ব একেবাৰে মিলাব লাগে তেনেকুৱা কথা নাই ঠিক আছে এইখিনি এনেকৈ কৰি দিবা বাকীখিনি এতিয়া আম আছে এইফালে কি আছে এই ডালিম আছে এইখিনি তোমালোকে দি দিবা আৰু দেই ঠিক আছে নেক্সট আহিছোঁ আমি নেক্সট এক্টিভিটিলৈ গৈছোঁ নেক্সট এক্টিভিটিটো কি হৈছে এক্টিভিটি নাম্বাৰ 14 লেটছ লাৰ্ণ লেটাৰ নেম এণ্ড দেয়াৰ চাউণ্ড এয়া চোৱা ইয়াতে এই চাউণ্ডটো এইটো চোৱা লেটাৰটো এইটো কি আছে এম আছে এমৰ এইটো চোৱা এমৰ পৰা কি হৈ গৈছে মক হৈ গৈছে গতিকে এম হেজ মক হেজ এম মগত কি আছে এম আছে বুলি কৈছে ঠিক আছে আকৌ কৈছে এইগৰাকী কি নাৰ্ছ এনৰ পৰা হৈছে গতিকে কি হৈছে নাৰ্ছ হেজ এন নাৰ্ছত কি আছে নাৰ্ছ শব্দটোত আমাৰ কি আছে প্ৰথমতে কি আছে এন আছে বুলি কৈছে নেক্সট এইটো অক্স অক্স মানে খাৰগৰু অক্স হেজ অ' খাৰগৰুৰ প্ৰথম আখৰটো কি আছে গৈছে অ' আছে গৈছে পিক পিক হেজ পি তাৰমানে কি কৈছে গাহৰিৰ প্ৰথম কি আখৰটো কি আছে কৈছে পি আছে বুলি কৈছে ঠিক আছে নেক্সট এতিয়া এক্টিভিটি নম্বৰ 15 আইডেণ্টিফাই দ্য পিকচাৰ্ছ এণ্ড চে দেয়াৰ নেমছ চাৰ্কেল দ্য লেটাৰ্ছ ইন দ্য বক্স ডেট মেটছ উইথ দ্য বিগিনিং লেটাৰ অফ দ্য পিকচাৰ নেম এটা চোৱা এইটো চোৱা মই প্ৰশ্নটো এনেকৈ এটা বুজিম এনেকৈ বুজিম মানে এই প্ৰথম এইটো কি হয় কি চাবি হয়নে নহয় এইটো চাবিটো কেনেকৈ লিখোঁ কি কে ই ৱাই কিৰ প্ৰথম লেটাৰটো কি কে হয়নে নহয় গতিকে ইয়াত তলত থকা অপশ্যন কি আছে কে আছে এল আছে এ আছে গতিকে আমি কেত কি কৰি দিম এনেকৈ গোল কৰিব কৈছে প্ৰশ্নটোৱে কৈছে যে তলত যিবোৰ চৰিত্ৰ আছে তাৰ নামটো লিখি মেলি তাত যিবোৰ প্ৰথম যিটো এলফাবেট লেটাৰ আৰম্ভ হৈছে এইটো তলত থকাটোৰ পৰা বাছি উলিয়াই মেলি আমাক গোল চিন দিব কৈছে গতিকে এইটো কি হয় কিটো প্ৰথম লেটাৰটো কি কে হয় গতিকে কে আমি গোল দি দিলোঁ এয়া কি হয় লায়ন সিংহ লায়ন মানে লাইনটো ক'ৰ পৰা আৰম্ভ হয় এলৰ পৰা আৰম্ভ হয় ইয়াত এল ক'ত আছে এইটো এলটো আমি গোল দি দিছোঁ এইটো কি চিলা ইংৰাজীত কয় কাইট হয়নে নহয় কাইটটো কে পৰা আৰম্ভ হয় গতিকে আমি গোল চিন দি দিছোঁ এইটো কি লিফ মানে পাত লিফ এলৰ পৰা আৰম্ভ হৈছে গতিকে আমি এলত এনেকৈ গোল দি দিম ঠিক আছে নেক্সট আহিছোঁ আমি এক্টিভিটি নাম্বাৰ 16 ইয়াতে চোৱা আছে ট্ৰেছ এণ্ড ৰাইট এইখিনি কি কৈছে এম আছে এইটো এম এন আৰু কি আছে অ' পি এইখিনি কি কৈছে আমাক মানে লিখিব কৈছে আৰু মানে এইটো ডটকৈ দিয়া আছে আমি এইখিনি মানে মিলাই মেলি সংযোগ কৰি পিনি লিখিব কৈছে গতিকে এইটো মই এটা লিখি দিছোঁ এইটো কি এয়া হেম এম 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 এনেকৈ লিখি দিবা ঠিক তেনেকৈ ওপৰটো গঢ়তে এইটো তলৰখিনি এনখিনি এনো লিখি দিবা এন এনেকৈ লিখি গোটেইখিনি তোমালোকে লিখি ল'বা মই 2-3টা লিখি দিছোঁ আৰু চবটো লিখি নাথাকোঁ তোমালোকে এইটো নিজে পাৰিবা যেতিয়া আৰু গোটেইখিনি লিখিলে এনেই সময় বহুত দীঘলৈ গৈ থাকিব ভিডিঅ'টো সেইকাৰণে অ'টো এনেকৈ দুটামান লিখি দিছোঁ অ'টো এনেকৈ ধুনীয়াকৈ গোল কৰিবা ঠিক আছে এইফালে নেক্সট কি আছে ফি আছে চোৱা মই লিখোঁতে অকণমান দেখিবলৈ বেয়া হৈছে কিন্তু তোমালোকে অকণমান ভালকৈ লিখিবলৈ যত্ন কৰিবা হা যিমান ভালকৈ লিখিবলৈ যত্ন কৰিবা তোমালোকৰ আখৰ ইমানেই ভাল হ'ব মইতো কওঁৱেই মই অকণমান এইটো মানে টেবলেটৰ ওপৰত লিখি আছোঁ তো অকণমান যিমানে ভালকৈ লিখিবলৈ চেষ্টা কৰিলে কেতিয়াবা আখৰটো মানে বেয়া হয়েই গতিকে মোৰ আখৰটোলৈ যাব নালাগে তোমালোকে ভালকৈ নিজে লিখিব চেষ্টা কৰিবা ঠিক আছে এনেকৈ পি লিখিবা হ'বনে নেক্সট গৈছোঁ এক্টিভিটি নাম্বাৰ 17 এক্টিভিটি নাম্বাৰ 17 কৈছে লেটছ লাৰ্ণ লেটাৰ নেম এণ্ড দেয়াৰ চাউণ্ড এইখিনি চোৱা লেটাৰৰ নামবোৰ চোৱা এইটো কি কুইন মানে ৰাণী হেজ কুইনৰ লগত কুইনত কি আছে কৈছে কি লেটাৰ আছে কিউ লেটাৰটো আছে বুলি কৈছে ঠিক আছে এইটো ৰেবিট শহাপহু ৰেবিটত কি আছে কৈছে আৰ আছে এনেকৈ কৈছে ঠিক আছে এইটো কি চপ মানে চাবোনত কি হৈছে চাবোনত কি লেটাৰ আছে কৈছে এছ লেটাৰ আছে কৈছে এইটো গছ এইটো থ্ৰীত কি লেটাৰ আছে থ্ৰী মানে কি বৰ্ণটো আছে কৈছে টি বৰ্ণটো আছে বুলি কৈছে ঠিক আছে নেক্সট লেটছ মেক্স ৱৰ্ড ফ্ৰম দ্য গ্ৰিডছ এইখিনি ইয়াত কিছুমান এনেকৈ আখৰ মানে লেটাৰ্ছ দিয়া আছে এইখিনিৰ পৰা আমি কি কৰিব লাগে ৱৰ্ডছ মানে শব্দ বনাব লাগে ঠিক আছে মই এতিয়া লিখিছোঁ এইটো চোৱা PEN আমি আগতে এনেকুৱা কৰিছোঁ নহয় PN কি পেন মানে কি কলম গতিকে PNটো লিখিম PEN এনেকৈ লিখিম আমি ঠিক আছে নেক্সট আমি যদি BED লিখোঁ কিয় বেড মানে কি বিচনা আমি লিখিব পাৰোঁ ৰ'বা দেই PENটো মই গোটেইটো কেপিটেল নিলিখোঁ এতিয়া এনেকৈ লিখি ল'ব PEN ঠিক আছে এনেকৈ বেডটো লিখি ল'ব BED ঠিক আছেনে এইটো 18 নম্বৰ হৈ গৈছে এনেকৈ লিখিলে হ'ল আৰু নেক্সট এতিয়া যাম 19ত যাম এক্টিভিটি নম্বৰ 19 কি কৈছে চাবা দেই
ট্ৰেছ এণ্ড ৰাইট অথনি নিচিনা কৈছে এতিয়া ইয়াত কি বৰ্ণ আছে কৈছে কিউ আছে আৰ আছে এছ আছে টি আছে তোমালোকে লিখি ল'বা আৰু মই এটা দেখা দিছোঁ এনেকৈ কিউটো তেনেকৈ ধুনীয়াকৈ এনেকৈ লিখিবা ঠিক আছে এইটো কিউ 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 এনেকৈ লিখিবা বাকীখিনি লিখি ল'বা ঠিক তেনেকৈ আৰটো এনেকৈ সংযোগ কৰিবা ধুনীয়াকৈ ঠিক আছে তাৰপৰা আকৌ লিখি যাবা আৰ 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 এনেকৈ লিখিব হ'ল নেক্সট এইফালে কি আছে টি আছে এছ আছে এছটো লিখিবা এনেকৈ এছ 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 এনেকৈ লিখি যাবা ৰ'বা অকণমান আখৰবোৰ মানে চেষ্টা কৰি ভাল কৰিব নোৱাৰোঁ ৰ'বা লিখি চাচোন এইবাৰ ভাল হ'বনে চাওঁ এছ অঁ এইটো ভুল কিবাহে লাগে ঠিক আছে এছ এইবোৰ লিখিলে নহ'ব এছ ঠিক আছে নেক্সট টি টিটো কেনেকৈ সংযোগ কৰি পিনি লিখিবা টি টি যিমান পাৰে তোমালোকে প্ৰেক্টিছ কৰিবা আৰু তোমালোকৰ আখৰটো ভাল হ'ব ঠিক আছে টি হৈ গৈছে নেক্সট আমি যাম নেক্সট এক্টিভিটিলৈ যাম নেক্সট এক্টিভিটি কি এক্টিভিটি নাম্বাৰ 20 লেটছ ৰিড পঢ়িব কৈছে আমাক কি কৈছে এইটো এটা আপেল গতিকে কি কৈছে এন আপেল ঠিক আছে নেক্সট কি এটা আম আছে গতিকে এ মেংগো এটা কল আছে কি লিখিম এ বানানা ঠিক আছে তলত এটা বাক্য এটা দিছে বাক্যটো কি কৈছে দিছ ইজ এন আপেল এইটো এটা আপেল কৈছে দিছ ইজ এ মেংগো এইটো এটা কি হয় এইটো এটা আম দিছ ইজ এ বানানা এইটো এটা কল ঠিক তেনেকৈ তলত দিছে এ গভা মানে এটা গভা মানে মধুৰি আছে দিছ ইজ এ গভা এইটো এটা মধুৰি এ পাপায়া মানে এটা অমিতা দিছ ইজ এ পাপায়া এইটো এটা অমিতা ঠিক তেনেকৈ এ পাইনাপল মানে কি দিছ ইজ এ মাছি কঁঠাল ঠিক আছে 21 নম্বৰলৈকে আহিছোঁ লেটছ মেটছ দ্য ৱৰ্ড উইথ দ্য পিকচাৰ এইখিনি চোৱা এইবোৰ চিত্ৰত যিবোৰ নাম আছে এইবোৰ তলৰ মিলা এইটো কি নেষ্ট মানে বা চৰাই বাটো ইংৰাজী কি কয় নেষ্ট বুলি কয় নেষ্ট টিকেট ক'ত আছে নেষ্ট ইয়াত আছে গতিকে এইটো নেষ্ট এইটো কি ফেঁচা ইংৰাজী কি ওলটো ইয়াত যাব এইটো কি পেঞ্চিল আছে নে এইটো পেঞ্চিল এনেকৈ মিলাই দিবা এগৰাকী কি ৰাণী কুইনটো এইটো কুইন ইয়াত যাব এই কুইন ইয়াত যাব এইটো কি ৰেবিট শহাপহু ৰেবিট এনেকৈ দিব ঠিক আছে নেক্সট গৈছোঁ এইটো এক্টিভিটি নাম্বাৰ কিমান আছে চাই লওঁ দেই নহ'লে পাঠবোৰ খেলি মেলি হ'ব পাৰে ন 21 আছিলে ন এইটো 22 যাব লাগিব এইটো 22 আছে ঠিক আছে এইটো চাবা বুজিবা চাৰ্কুল দ্য লেটাৰ্ছ এম এইটো মানে এটা এম কেইযোৰ আছে কেপিটেল লেটাৰ এম দিছে এটা এম কিয় দিছে স্মল লেটাৰ এমত দিছে গতিকে ইয়াত থকা এই বাকচটো য'ত আছে এইখিনিক আমি গোল দিব কৈছে স্মল লেটাৰ হ'লে স্মল লেটাৰ এম হ'লেও হ'ব বা কেপিটেল লেটাৰ এম হ'লেও এইখিনিক মানে হ'লেও হ'ব তুমি যদি এম দেখিলে হ'ল আৰু সেইখিনিক তুমি গোল দিব লাগে গতিকে এমটো এইটো চোৱা এম হয় গতিকে গোল দিলোঁ এইটো আই হয় এন হয় আকৌ এইটো এম হয় এমক গোল দিম এন ই আকৌ এইটো এম গোল দিম নে এইটো এম স্মল লেটাৰ গতিকে ইয়াক গোল দিম এনেকৈ চাইছোঁ এইটো এম আছে গতিকে এইটো গোল দিম নেক্সটটো কি চাৰ্কুলাৰ এইটো এন আৰু এন মানে কেপিটেল লেটাৰ এন আৰু স্মল লেটাৰ এন গতিকে এনটো এইটো এন ঠিক তেনেকৈ যাম আকৌ এইটো এন ঠিক আছেনে নেক্সট চাৰ্কুল দ্য লেটাৰ অ' আৰু এন কেপিটেল লেটাৰ অ' আৰু স্মল লেটাৰ অ' গোল দিব লাগে এইটো অ' ঠিক আছে না চাবা অকণমান সৰু কৰি দিছোঁ এইটো চাবা এইটো বুজি পালা ন এইটো ঠিক আছে নেক্সট আমি যাম এক্টিভিটি নাম্বাৰ 23টো কি কৈছে মানে অলপ জুম কৰি চালে ভাল হ'ব লেটছ প্ৰেক্টিছ দিছ কুৱেশ্যন এণ্ড আনচাৰ তলৰ এই প্ৰশ্ন উত্তৰখিনি আমাক কি কৈছে প্ৰেক্টিছ কৰিব গৈছে মানে দিছ ইজ এন আপেল এইটো এটা কি হয় বুলি কৈছে ইজ দিছ এন আপেল মানে প্ৰশ্নটো কি কৈছে যে এইটো আপেল হয়নে কৈছে তেতিয়া য়েছ দিছ ইজ এন আপেল মানে কি কৈছে হয় এইটো এটা আপেল হয় প্ৰশ্ন সুধিছে এইটো আপেল হয়নে নহয় উত্তৰ কৈছে হয় এইটো আপেল ঠিক যেনেকৈ কৈছে যে ইজ দিছ এ বানানা এইটো কল হয় নেকি বুলি কৈছে আৰু তেতিয়া আনচাৰটো কি হৈছে য়েছ দিছ ইজ এ বানানা হয় এইটো এটা কল হয় বুলি কৈছে ঠিক আছে নেক্সট সুধিছে কি ইজ দিছ এ গভা এইটো মধুৰি হয় নেকি বুলি কৈছে আৰু উত্তৰটো কি কৈছে য়েছ দিছ ইজ এ গভা হয় এইটো এটা মধুৰি হয় বুলি কৈছে ঠিক যেনেকৈ প্ৰশ্নটো কি কৈছে ইজ দিছ এ পাপায়া এইটো অমিতা হয় নেকি কৈছে তো উত্তৰ কি য়েছ দিছ ইজ এ পাপায়া ঠিক আছে তাৰমানে বস্তু এটা আমি কেনেকৈ যিকোনো প্ৰশ্ন কৰিবলৈ কেনেকৈ উত্তৰ দিব লাগে সেইখিনিৰ ওপৰতে দিছে নেক্সট গৈছোঁ এক্টিভিটি নাম্বাৰ 24 আইডেণ্টিফাই দ্য পিকচাৰ ডেট হেজ দ্য চাউণ্ড আই এট দ্য বিগিনিং অন ইটছ এইটো আই নহয় এইটো এল বুলি কৈছে দেই এল নে আই হ'ব জানো এইটো ৰ'বা
এইটো এল হ'ব হয় এইটো এলে হ'ব এইটো মানে এলে আছে অকণ দেখাত মোৰ আই নিচিনা লাগিছিলে এইটো এলে হয় স্মল এটা এল লিখিছে ঠিক আছে তাৰমানে কি কৈছে আইডেণ্টিফাই দ্য পিকচাৰ্ছ ডেট হেজ চাউণ্ড এল এট দ্য বিগিনিং অফ ইটছ নেম এণ্ড চাৰ্কেল দ্য পিকচাৰ এই তলত এইবোৰ যিবোৰ চিত্ৰতে আছে এইবোৰৰ নামবোৰ আমাক উলিয়াই পিনি কি কৈছে যিটো পিকচাৰৰ নামৰ আগত প্ৰথমতে এল চাউণ্ড কৰিছে সেইটোক আমি কি কৰিব লাগে গোল চিন দিব লাগে কৈছে এইটো কি হয় কাইট এইটো চিলা গতিকে এইটো কাইট হয় এইটো কাইটটো এইটোতো এলৰ পৰা অহা নাই এইটো কি লেম্প এল এ এম লেম্প বি হয়নে নহয় লেম্পটো কি এটা এলৰ পৰা আৰম্ভ হৈছে নাই গতিকে প্ৰথম বৰ্ণটো এতিয়া প্ৰথম লেটাৰটো এল হয় গতিকে এল এমক আমি কি এনেকৈ গোল চিন দি দিম ঠিক আছে এইটো কি হয় নাকটো ইংৰাজীত কয় নচটোতো এলৰ পৰা আৰম্ভ হোৱা নাই গতিকে এইটো নহ'ব এইটো চাবিটো ইংৰাজীত কয় কিটো নহ'ব এইটো কি ওল মানে ফেঁচাও এলৰ পৰা নাযায় এইটো লাষ্ট এইটো কি আছে ৰজাজনে ইংৰাজীত কয় কিং এইটো এলৰ পৰা যোৱা নাই গতিকে এলৰ পৰা যোৱাটো অকল কি হৈ গ'ল লেম্পটো হৈ গ'ল গতিকে আমি লেম্পক কি কৰিলোঁ এনেকৈ গোল কৰিলোঁ ঠিক আছে নেক্সট এক্টিভিটি নম্বৰ 25 কৈছে লিচেন টু ইয়ৰ টিচাৰ কেয়াৰফুলি ক্লেপ ৱেন ইউ হিয়াৰ দ্য চাউণ্ড টি এট দ্য এণ্ড অফ দ্য ৱৰ্ড তুমি ইয়াত চোৱা এইবোৰ কাইট আছিলে লেম্প আছিলে নচ আছিলে কি আছিলে ওল আছিলে কিং আছিলে ইয়াত লাষ্টত য'ত টিৰ শেষ হৈ গৈছে মানে চাউণ্ডটো য'ত টি হয় সেইটোতে তোমাক কি কৈছে এটা ক্লেপ মানে কি হৈছে হাত চাপৰি বজাব কৈছে এইটো চোৱা এই কাইটত কাইটৰ লাষ্টত টি হৈছে নাই কাইট টি উচ্চাৰণ হৈছে নাই গতিকে কাইট যেতিয়া ক'বা নহয় ছাৰে যেতিয়া তোমালোকক কাইট ক'ব তোমালোকে এনেকৈ পেটকৈ ক্লেপ এটা মাৰি দিব লাগিব ঠিক আছে নেক্সট বাকী এইফালে চোৱা লেম্পটোত লাষ্টত টি নহয় নচতো নহয় কিউ নহয় ওলো নহয় কিং এইবোৰতে লাষ্টত টি উচ্চাৰণ হোৱা নাই এই কাইটতে অকল টি উচ্চাৰণ হৈছে গতিকে যেতিয়া তোমাক ছাৰে কাইট বুলি ক'ব তেতিয়া তুমি হাত চাপৰি এটা থাপকৈ মাৰি দিবা ঠিক আছে 25 নম্বৰ হৈ গৈছে এতিয়া আহিছোঁ 26 নম্বৰ 26 নম্বৰ এক্টিভিটি 26 কৈছে কি চাৰ্কুল দ্য পিকচাৰ ডেট হেভ দ্য চাউণ্ড কে এট দ্য বিগিনিং অফ দ্য দেয়াৰ নেম ইয়াতে একে কৈছে ইয়াত এইসকল চিত্ৰক আমাক গোল কৰিব কৈছে যিসকল চিত্ৰৰ নামবোৰ কে পৰা আৰম্ভ হৈছে এইটো চোৱা এইটো কি ৰজা হয় ৰজা ইংৰাজী কি কয় কিং এইটো কি হয় চাবি এইটো কি লায়ন ঠিক আছে এইটো কি বানানা কল এয়া কি কাইট চিলা এয়া কি লিভ পাত এয়া কি লেম্প হ'ল লেম্প এতিয়া চোৱা ইয়াৰ ভিতৰত কোনকেইটা কিবা কে পৰা আৰম্ভ হৈছে এই কিংটো আৰম্ভ হৈছে কি আৰম্ভ হৈছে কাইট হৈছে গতিকে সিহঁতক কি কৰিম আমি এনেকৈ গোল কৰি দিম বুজি পাইছানে এনেকৈ গোল কৰিলে হ'ল ঠিক আছে এতিয়া যাম আমি এক্টিভিটি নম্বৰ 27 ইয়াতে মানে কথা পাতিছে এইখিনি কথা পতাখিনি আমি পঢ়িব লাগে দেই তো কৈছে বিজয় বোলাজন আৰু এজন কি পাতিছে কিতাপৰ দোকানী বুক চেলাৰ এজন মানে কিতাপৰ দোকানী এইজন হৈছে এই ল'ৰাজনৰ নাম বিজয় এইজনৰ নাম হৈছে এজন হ'ল আমাৰ কিতাপৰ দোকানী তেওঁলোকৰ দুজনৰ মাজত কথা পাতিছে আৰু এতিয়া বিজয় কৈছে হেল্ল' আংকুল খুৰা নমস্কাৰ বুলি কৈছে আৰু তাৰপৰা খুৰাজনে কৈছে আংকুলজনে কৈছে হেল্ল' বিজয় হাউ আৰ ইউ হয় নমস্কাৰ বিজয় তুই কি খবৰ বুলি কৈছে আৰু তোমাৰ কি খবৰ তেতিয়া বিজয়ে কৈছে আৰু আই এম ফাইন থেংক ইউ আংকুল মানে মই ভালেই আছোঁ ধন্যবাদ খুৰা কৈছে আৰু তাৰপৰা কৈছে হিয়াৰ ইউ আৰ চব এইটো নহয় এইটো আছে চাইন তেওঁ চাইন নম্বৰ এইটো কৈছে যে প্লিজ গিভ মি এ পেঞ্চিল বক্স আংকুল মোক এটা জামেট্ৰি বক্স এটা পেঞ্চিলৰ বক্স কৈছে মানে এই পেঞ্চিল যিটো কাঠ পেঞ্চিল যে তাৰে এটা বক্স এটা দিয়ক বুলি কৈছে আৰু তেতিয়া খুৰাজনে কৈছে হিয়াৰ ইউ আৰ সেয়া লোৱা বুলি খুৰাজনে দিছে দেখিছে দিছে এইটো দিছে ন ঠিক আছে তাৰপৰা বিজয়ে কৈছে আৰু থেংক ইউ আংকুল ধন্যবাদ আংকুল বাই যাওঁ কৈছে ঠিক আছে নহ'লে ঠিক আছে যোৱা বুলি কৈছে আৰু খুৰাজনে ঠিক আছে ইউ আৰ ৱেলকাম বুলি কৈছে আৰু যোৱা ঠিক আছে ধন্যবাদ তোমাকো ধন্যবাদ দিছোঁ যোৱা বুলি কৈছে আৰু তাৰমানে আকৌ এবাৰ মই কৈ দিছোঁ মানে কি হয় বিজয় আহিছে আৰু বিজয় আহিলে ক'ত দোকান এখনত দোকানীজনক তেওঁ খুৰা বুলি মাতে আৰু দোকানীজনক তেওঁ কৈছে যে হেল্ল' খুৰা নমস্কাৰ খুৰা বুলি কৈছে আৰু তেতিয়া খুৰাজনে ক'লে যে হেল্ল' নমস্কাৰ বিজয় কি খবৰ তোমাৰ তেতিয়া কৈছে আৰু মোৰ ভালেই বিজয়ে ক'লে মোৰ ভালে আই এম ফাইন থেংক ইউ আংকুল ধন্যবাদ খুৰা তাৰপৰা আকৌ কৈছে আৰু প্লিজ গিভ মি এ পেঞ্চিল বক্স এনেকৈ কৈছে মানে মোক এটা পেঞ্চিলৰ বক্স এটা দিয়ক বুলি কৈছে তেতিয়া দোকানীজনে উলিয়াই দিলে আৰু সেয়া লোৱা বুলি দিলে ঠিক আছে তাৰপৰা কি কৈছে থেংক ইউ আংকুল বাই ধন্যবাদ খুৰা ঠিক আছে মই যাওঁ দেই বুলি কৈছে আৰু ঠিক আছে বিজয় কি কৈছে ইউ আৰ ৱেলকাম তোমাক স্বাগতম জনাইছোঁ বা ধন্যবাদ তোমাকো ধন্যবাদ দিছোঁ ঠিক আছে ভালকৈ যাবা বুলি তেনেকৈ ক'লে আৰু ঠিক আছে নেক্সট আহিছোঁ এক্টিভিটি নম্বৰ 28 এক্টিভিটি নম্বৰ 28 কি ক'ব চাব দেই লিচন এণ্ড মেটছ দ্য প্ৰেচেছ উইথ দ্য পিকচাৰ্ছ
এইখিনি চোৱা ইয়াতে মানে কি বাইক এটা আছে এই বাইকটো পিকচাৰৰ লগত মিলাব গৈছে এই গ্ৰীণ চিলি এটা ৰঙা সৰি গ্ৰীণ মানে সেউজীয়া জলকীয়া ইয়াত কৈছে চোৱাচোন সেউজীয়া জলকীয়া চোৱা এইটো হয়নে নহয় গতিকে ইয়াক আমি এনেকৈ মিলাই দিম এই পিংক ৰ'জ মানে কি হৈছে গোলপীয়া গোলাপ ৰ'জ মানে গোলাপ এই পিংক ৰ'জ এইটো হয়নে নহয় এই য়েলো সানফ্লাৱাৰ হালধীয়া সানফ্লাৱাৰ মানে বেলি ফুল এইটো বেলি ফুল আমি দেখিছোঁ নহয় ঠিক আছে এই ব্লেক এণ্ট মানে কলা পৰুৱা এইটো কলা পৰুৱা এইটো এই ৰেড টমেটো এই ৰঙা বিলাহীটো হয় ৰঙা লাষ্ট কি আছে এই পাৰ্পল ব্ৰিঞ্জল মানে এটা বেগেনা কথা কৈছে হা মটিয়া কালাৰৰ বেগেনা ঠিক আছে হৈ গৈছে এতিয়া আহিছোঁ 29 লৈকে আহিছোঁ লেটছ ক্লেপ ৱেল ছেইং দিছ ৱৰ্ড আমাক কি কৰিব কৈছে হাত চাপিব কৈছে যেতিয়া এইবোৰ ৱৰ্ড আমি কমেণ্ট চাওঁ আপেলটো কেনেকৈ ক'ম চাবা আপেল এনেকৈ ক'বা ঠিক আছে অৰেঞ্জটো ক'বা অৰেঞ্জ তেনেকৈ ক'বা ঠিক তেনেকৈ ক'বা ব্ৰিঞ্জেলটো ক'বা ব্ৰিঞ্জেল আকৌ মেৰিগ'ল্ডটো ক'বা মেৰিগ'ল্ড আকৌ বানানাটো ক'বা বানানাত তিনিবাৰ বজাব লাগিব বানানাত কেনেকৈ বজাবা বানানা ঠিক তেনেকৈ পামকিনক কওঁতে বজাব লাগিব পামকিন আকৌ বজাব পাপায়া ঠিক আছে লাষ্ট আকৌ কি আছে ছানফ্লাৱাৰ আছে এইটো ছানফ্লাৱাৰ এইখিনি তোমালোকে স্কুলত ছাৰহঁতৰ লগত চেষ্টা কৰিবা বজাব চেষ্টা কৰিবা বৰ ভাল পাবা বজাই বৰ আমোদ পাবা চেষ্টা কৰিবা একো নাই বজালে হ'ল নামবোৰ কৈ বজালে হ'ল ঠিক আছে নেক্সট আহিছোঁ এক্টিভিটি নাম্বাৰ 30 এটা সাধু এটা আছে সাধুটো আমি পঢ়িব লাগে ঠিক আছে চ' সাধুটোৰ নাম কি ডিপ ড্ৰিংকছ এ কাপ অফ মিল্ক দীপ বোলা ল'ৰাজনে কি ক'লে এক কাপ কি খালে গাখীৰ খালে বুলি কৈছে হা এটা সাধুটো পঢ়োচোন কিনো কৈছে অন এ হট ছামাৰ ডে কি কৈছে এটা কি বুলি কৈছে মানে গৰমৰ দিনত বুলি কৈছে আৰু হট মানে গৰম ছামাৰ মানে গ্ৰীষ্ম দিন কথা কৈছে লিটল ডিপ চিট আণ্ডাৰ এ ট্ৰী লিটল ডিপ সৰু দ্বীপ এই আমাৰ সৰু দ্বীপ যে সৰু ল'ৰা দেই তোমালোকৰ বয়সৰ আৰু তেওঁ ক'ত বহি আছে কৈছে গছৰ তলত বহি আছে কৈছে হি অপেনছ এ টিন অফ বিস্কুট তেওঁ তেতিয়া কি কৈছে গছৰ তলত বহি মেলি কি কৈছে টিন মানে ডাব্বা যে য'ত বিস্কুট থওঁ যে আমি ঘৰত যে মাহঁতে থয় এনেকুৱা টিনৰ বাকচত থয় নে নকয় সেইটো কি কৈছে টিন ডাব্বাটো খুলিছে কৈছে দ্য লিড উড নট অ'পেন কৈছে যে তেওঁ যে টিনটো খুলিছে ঢাকনি কৈ লিড ঢাকনিটো তেওঁ কি কৰিব খুলিবলৈ চেষ্টা কৰিছে কিন্তু ঢাকনিটো খুলিব পৰা নাই হিজ মাদাৰ হেল্প হিম অ'পেন দ্য লিড তেতিয়া কি কৈছে তেওঁ যিহেতু যেতিয়া দীপে ঢাকনিটো খুলিব পৰা নাই তেতিয়া কি কৰিলে দীপৰ মাকে তেওঁ ঢাকনিটো খুলি দিওঁতে সহায় কৰিলে দীপুজ মাদাৰ দীপুৰ মাকে দীপক কৈছে আৰু ইট ইজ নট গুড টু ইট টু মাছ অফ বিস্কুট এট এ টাইম কৈছে যে এটা সময়তে এগালমান বিস্কুট খোৱাটো বৰ ভাল কথা নহয় তোমাৰ বেমাৰ হৈ যাব বুলি কৈছে আৰু তেনেকৈ কৈছে বহুত বেছি বিস্কুট এটা সময়তে বহুত বেছি নাখাবা এনেকৈ কৈছে ইউ শুড ড্ৰিংক সম মিল্ক টু তুমি যদি বিস্কুট খাইছা তেন্তে কিছুমান অলপমান তুমি লগত গাখীৰো খাব লাগে বুলি কৈছে ঠিক আছে ডিপ নোট হি ছেড দীপে কি কৈছে মাকৰ কথা শুনি পিনি মূৰটো জুবিয়াই আছে ঠিক আছে বুলি কৈছে আৰু হিজ মাদাৰ ব্ৰিংছ হিম এ কাপ অফ মিল্ক মাকে কি কৰিলে এক কাপ তালৈ কি কৰিলে গাখীৰ উলিয়াই দিলে ডিপ চিপ দ্য মিল্ক ফ্ৰম হিজ কাপ দীপে কি কৰিলে গাখীৰটো অকণমান কি কৰিলে চুপি চালে হি আক্স হিজ মাদাৰ টু ফিল আপ দ্য কাপ উইথ দ্য মোৰ মিল্ক তেতিয়া চুপি চাই দেখিলে মানে ভাল পালে গাখীৰটো সেইকাৰণে তেওঁ কি ক'লে আকৌ দীপে ক'লে যে মাকক মা তুমি এটা কাম কৰা গোটেই কিমাতে মোক এক ভৰ্তি কি দিয়া কাপটোত এক ভৰ্তিকৈ গাখীৰ দি দিয়া বুলি কৈছে ঠিক আছে তেতিয়া দীপু মাদাৰ স্মাইল দীপুৰ এই কথাটো শুনি পিনি দীপুৰ মাকে বৰ ভাল পালে মানে হাঁহিলে দেই she said she would take Deep for a trip to the nearby hills the next day তাৰপিছত কৈছে যে তাৰপিছত তাই তেতিয়া মাকে দীপক কৈছে যে ঠিক আছে মই তোমাক কিন্তু নেক্সট অহাবাৰ বা কাইলৈ বা নেক্সট বাৰত তোমাক মই এই ফুৰাব লৈ যাম ট্ৰিপ কৰিবলৈ যাম ক'ত যাম কৈছে পাহাৰত লৈ যাম কৈছে নিয়াৰ বাই হিলছ পাহাৰৰ ওচৰত তোমাক মই লৈ যাম বুলি কৈছে ঠিক আছে সাধুটো কিবা এটা বুজি পালা নিশ্চয় নেক্সট আহিছোঁ এক্টিভিটি 31 let's look at the picture and say the names মানে কি কৈছে তলৰ চিত্ৰবোৰ চাই মেলি হেঁতৰ নামবোৰ ক'ব কৈছে নামটো লিখাই আছে এইখন পাহাৰীয়া জেগা হয়নে নাই এইটো কয় পাহাৰীয়া জেগাটো কি কয় হিলছ বুলি কয় এয়া কি গাখীৰৰ বটল এইটোক আমি মিল্ক বুলি কয় গাখীৰটো মিল্ক বুলি কয় এই যে আমি যে বিস্কুট চিস্কুট থওঁ যে
এই টিনৰ ডাব্বা এইটো কয় টিন ঠিক আছে নেক্সট এইটো টিনৰ যিটো ঢাকনিটো কয় ইংৰাজীত লিড তাৰপৰা বহি আছে বহি থকাটো কয় চিটছ আৰু চুপি আছে মানে কিবা মানে এইটো যে ষ্ট্ৰবেৰী যে খোৱা যে হয় চুপি পিনি টান খাওঁ নাই এইটো কয় চিপছ ঠিক আছে এতিয়া যাম এক্টিভিটি নাম্বাৰ 32 বা 32 পালোগে ন আমি ঠিকে গৈ আছোতো 29 এইবোৰ কৰিলোঁ কৰিলোঁ ঠিক আছে এবাৰ চেক কৰিছোঁ গোটেইবোৰ কৰি গৈছোঁ নাই ক'ৰবাত থাকি যোৱা নাই নেকি সেইটোকে চাই লওঁ এতিয়া আহিছোঁ এক্টিভিটি 32 প্ৰেক্টিচ ছেইং দিছ ৱৰ্ড উইথ দ্য শ্বৰ্ট আই চাউণ্ড এই তলত যিবোৰ ৱৰ্ড আছে যিবোৰ শব্দ আছে এই শব্দবোৰত কি আছে আই চাউণ্ডটো কি হৈছে শ্বৰ্ট ছুটি হৈ আছে কৈছে সেইখিনিকে আমাক কৈ কৈ প্ৰেক্টিচ কৰিব কৈছে হয় নাই ঠিক আছে কৈ কৈ অনুশীলনী কৰিব কৈছে গতিকে প্ৰথমে এইটো কি আছে ইটটোত আই চাউণ্ডটো কি হৈছে ছুটি হৈ আছে বুলি কৈছে ইজ ঠিক তেনেকৈ ট্ৰিফ হিল মিল্ক টিন লিড চিটছ চিপছ ঠিক আছে এই গোটেইবোৰত কি হৈ আছে কৈছে আই চাউণ্ডটো ছুটি হৈ আছে এই শব্দবোৰত সেইকাৰণে সেইখিনি আমাক পঢ়িব কৈছে আৰু ইট ইজ ট্ৰিফ হিল মিল্ক টিন লিড চিটছ চিপছ ঠিক আছে এতিয়া আহিছোঁ এক্টিভিটি নাম্বাৰ 33 ইউ কেন মেচ দিছ পিকচাৰ উইথ দ্য ৱৰ্ড লুক ফৰ দ্য শ্বৰ্ট আই চাউণ্ড এজ ফিছ ফ্ৰম দ্য ৱৰ্ড গিভেন ভিলো এতিয়া চব আমাক কি কৈছে যে এতিয়া কৈছে যে এই তলত যিবোৰ আমাৰ ৱৰ্ড দিছে এই ৱৰ্ডবোৰ আমাৰ কি হৈছে কিছুমানত কি হৈছে কিছুমান ৱৰ্ডৰ আই চাউণ্ডটো কি হৈছে শ্বৰ্ট আই হৈ আছে মানে ছুটি হৈ আছে এইখিনি এই ছবিৰ লগত আমাক মিলাব কৈছে মিলাই আমাক চাবলৈ আমাক এটা কি দিছে উদাহৰণ দিছে ঠিক আছে চাবা দল টিনটো কি আই চাউণ্ডটো ছুটি হৈছে নাই গতিকে টিনটো এনেকৈ পাৰিলে তুমি মিলাই দিব পাৰিবা ঠিক তেনেকৈ টপটো নহয় পিনটো হ'ব পিনটো এইটো পিন ঠিক তেনেকৈ গালটো নহয় গাল ইয়াত আই উচ্চাৰণটো হোৱাই নাই গাল হয় নহয় এইটো হিলত আইটো হৈছে হিল গতিকে হিল এইটো পেটটো নহয় চিপটো হয় বুলি এনেকৈ তুমি এনেকৈ আজটো মিলাবলৈ চাবলৈ কৈছে ঠিক আছে নেক্সট আহিছোঁ আমি এক্টিভিটি নাম্বাৰ 34 লেটছ এনচাৰ্কুল দ্য ৱৰ্ড ডেট হেভ দ্য শ্বৰ্ট আই চাউণ্ড এজ ইন চিট যেনে চিট শব্দটো যেনেকৈ আইটো শ্বৰ্ট ছুটি উচ্চাৰণ হয় ঠিক তেনেকৈ তলত দিয়া এইবোৰতো কি কৈছে আমাক য'ত হয় এইবোৰ আমি কি কৈছে গোল দিব কৈছে চিটতো হৈছে এইটো দিলাই আছে পেটত এইটো আই নাই লিডত হ'ব আই চাউণ্ডটো আছে হেনত নাই ডকত নাই মিল্কত হ'ব মিল্ক ই আছে আই আছে মগত নহ'ব চিপত হ'ব চিপছ পেন নহ'ব মেট নহ'ব লিপছ হ'ব ইয়াত আই আছে হয়নে নহয় পি মি ইটত হ'ব তেনে কি হ'ব ব্ৰিংছত হ'ব ঠিক আছে ব্ৰিংছ ইঞ্চ ই আছে আৰু লাষ্ট কি আছে ফিল এইকেইটা আমি কি কৰি দিব এনেকৈ গোল কৰি দিব লাগে তাৰমানে হ'ল যিবোৰত আই চাউণ্ডটো ছুটি উচ্চাৰণ হৈ আছে এইবোৰত হৈ আছে দেখিছে নাই এইবোৰত কি এইবোৰ আমাক কি কৰিব কৈছে গোল কৰিব কৈছে এনচাৰ্কল কৰিব কৈছে গতিকে আমি এইখিনি গোল কৰি দিলোঁ এতিয়া আহিছোঁ এক্টিভিটি নাম্বাৰ 35 লেটছ ৰিড দ্য ৱৰ্ড নেক্সট টু দ্য বক্স লুক এট দ্য শ্বৰ্ট আই চাউণ্ড এজ এ ডিপ ফ্ৰম দ্য ৱৰ্ড গিভেন বিল' দেন এনচাৰ্কল দ্য পিকচাৰ এইখিনি কৈছে চোৱা ইয়াত য'ত আইটো যেনেকৈ ডিপটোত আইটো ছুটি উচ্চাৰণ হৈ আছে নাই এই তলত দিয়া শব্দবোৰত য'ত আইটো ছুটি উচ্চাৰণ আছে এইখিনি কি কৰিব লাগে গোল কৰি দিব লাগে এতিয়া চোৱা মিল্কটোত আইটো আছে গতিকে এইটো গোল দিম হিলত আছে হিলটো গোল কৰি দিম পিনটো গোল হ'ব মানে এইখিনি চিপ টিন এই গোটেইখিনি চিপ লিভ ফিছ এই গোটেই মানে আইবোৰ কি হৈছে আইটো ছুটি চাউণ্ড হৈ আছে এতিয়া চোৱা এই তলৰ এইবোৰ চিত্ৰ যিবোৰ দিয়া আছে এই চিত্ৰটোত কোনটোত আইটো ছুটি চাউণ্ড হ'ব এইটো মিল্কটো হ'ব নাই ইয়াত আই আছে গতিকে মিল্কটো এইটো আমি এইটো গোল চিনি দিম এইটো কি এইটো হৈছে কাৰ্পেট এইটো হৈছে কাৰ্পেটটোতো আই নাই গতিকে এইটো নহ'ব এইটো কি লিপছত আইটো চাউণ্ড উচ্চাৰণ হৈছে গতিকে লিপছটো আমি এনেকৈ গোল চিন দি দিম এইটো কি হয় আমাৰ এইটো কুলি চৰাই চাগে এইটো কুলি চৰাইটো কি কওঁ আমি কোকো এইটো লিখিম CUCKO কোকোটোতো এইটো আই নাই চাউণ্ড নহ'ব গতিকে এইটো নহয় এইটো কি এইটো বাটাৰফ্লাই মানে পখিলা বাটাৰফ্লাই আই চাউণ্ড কৰা নাই গতিকে ইয়াত নাই এখন কিতাপ গতিকে এখন বুকতো নাই গতিকে আমি ক'ত পালোঁ মিল্কটো আমি গোল কৰিলোঁ ঠিক যেনেকৈ ক'ত পালোঁ লিপছটো আমি ইয়াত আইটো ছুটি উচ্চাৰণ হৈ আছে মানে আইৰ উচ্চাৰণটো হৈ আছে আৰু ছুটিকৈ এইখিনি আমি গোল কৰি দিলোঁ ঠিক আছে বাকীবোৰ নহয় এইকাৰণে বাকীবোৰ আমি গোল কৰি দিয়া নাই ঠিক আছেতো এতিয়া গৈছোঁ লাষ্ট প্ৰশ্নলৈ গৈছোঁ আমাৰ এইটো হৈছে 36 এইখিনি চাবা দেই এইখিনি অলপমান কিবা
ইণ্টাৰেষ্টিং আছে এইটো এটা প্ৰশ্নটো পঢ়ি লওঁ দ্য নেমছ অফ some of this picture column A and column B start with the same beginning sound so match this picture by drawing lines এটা চোৱা আগতে আমাক কি কৈছে এইখিনি যিখিনি এইটো চোৱা এইটো কি মক হয় নে নহয় MUG এটা এই ক'ৰ পৰা ইচ্ছা আছে মকটো আৰম্ভ হৈছে কি এমৰ পৰা গৈছে এইটো এম ঠিক তেনেকৈ এই ছবিবোৰটো এনেকৈ কোনোবা নহ'লে কোনোবা এটা ছবিটোত যাৰ নামটো এমৰ পৰা আৰম্ভ হয় তেনেকুৱা কিবা এটা আছে গতিকে সেইটোত আমি কি কৰিব লাগে সেইটোৰ লগত সেইটো আমি টানি মিলাব লাগে এইটো চোৱা প্ৰথমে আমি লিখি ল'ম দেই এইটো হৈছে নামবোৰ লিখি লওঁচোন এইটো মক গতিকে এমৰ পৰা আৰম্ভ হৈছে এইটো কি নখটো যদি কি কয় নীল তাৰমানে এইটো কিহৰ পৰা আৰম্ভ হৈছে এনৰ পৰা আৰম্ভ হৈছে এনেকৈ লিখি লৈছোঁ এইটো চাবা এইটো হৈছে আমাৰ এইটো হৈছে ক্লেমেণ্টিন এইটো হ'ব এইটো ক্লেমেণ্টিন মানে সুমথিয়া নিচিনা এইটো এবিধ ফল ক্লেমেণ্টিন এইটো হ'ব ক্লেমেণ্টিন ঠিক আছে মন দিবা এইটো একদম কিবা নহয় ডাইৰেক্ট তুমি কমলা বুলি ক'ব নোৱাৰিবা অকণ মানে মৌচুমী টেঙা জাতীয় মানে হ'ল কমলা নিচিনাই অকণ দেখিবলৈ তো ইয়াক ইংৰাজীত কি কয় ক্লেমেণ্টাইন ঠিক আছে এইটো ক্লেমেণ্টটো কি পৰা আৰম্ভ হৈছে চি পৰা আৰম্ভ হৈছে ঠিক আছে প্ৰথম আখৰটো কি চি হয়নে নহয় বিগিনিং ৱৰ্ডটো চি হয় গতিকে চি দিলোঁ এইটো কি কলম ইংৰাজীত কি কয় পেন বুলি কয় পেনটো ক'ৰ পৰা হৈছে পি পৰা আৰম্ভ হৈছে ঠিক তেনেকৈ এইটো কি হয় পাখি চৰাই পাখি কি কয় ফিথাৰ্ছ বুলি কয় ফিথাৰ্ছ এইটো কিহৰ পৰা আৰম্ভ হৈছে তাৰমানে এফৰ পৰা আৰম্ভ হৈছে হয়নে শব্দবোৰ আগতে লিখি লৈছোঁ তাৰপৰা মিলাম এইটো কি এইটো হৈছে শহাপহু ইংৰাজীত কয় ৰেবিটটো এইটো চব আৰৰ পৰা আৰম্ভ হৈছে আৰ বুলি ডাইৰেক্ট লিখি দিছোঁ হা বহুত টাইম ৱেষ্ট নকৰোঁ আৰু মানে ৰেবিট হয়নে নহয় নেক্সট এইটো কি পামকিন লিখিয়ে দিওঁ ৰ'বা এইটো হৈছে পামকিন কি পৰা আৰম্ভ হৈছে পি পৰা আৰম্ভ হৈছে ঠিক আছে এয়া কি কাৰ্পেট ৰ'বা এয়া কি কাৰ্পেট ক'ৰ পৰা আৰম্ভ হৈছে কাৰ্পেটটো চি পৰা আৰম্ভ হৈছে হয়নে নহয় এয়া কি মেট এয়া হৈছে মেট এই ৰ'বা মেট লিখিব পৰা আৰম্ভ চি পৰা এমৰ পৰা আৰম্ভ হৈছে এয়া কি নেট এইটো জাল নেট এইটো এনৰ পৰা আৰম্ভ হৈছে হয়নে নহয় লাষ্ট এইটো কি লাষ্ট নহয় এইটো কি ৰ'জ এইটো ৰ'জটো আৰৰ পৰা আৰম্ভ হৈছে ৰ'জ ROSE ৰ'জ আৰু এইটো কি খাদ্য বস্তু খোৱা বস্তু এইটো কি হ'ব ফুডটো কি হ'ব এফৰ পৰা আৰম্ভ হ'ব ফুড এতিয়া চাবা এম পৰা আৰম্ভ হয় ইয়াত কোন আছে ইয়াত চোৱা এমৰ পৰা আৰম্ভ হয় এই মেটটো আছে গতিকে এমটো ইয়াৰ লগত আমি এনেকৈ ইয়াৰ লগত এইটো টানি লগাই দিম ঠিক আছে নেক্সট নেইলটো এনৰ পৰা আৰম্ভ হৈছে এন ইয়াৰ আৰম্ভ হয় নেক্সট কি আছে ইয়াত নেট আছে গতিকে এই নেইলটো আমি ইয়াতে এনেকৈ টানি উলিয়াই দিম লগাই দিম ঠিক আছে এইখিনি বুজি পাইছে নহয় এইটো ক্লেমেণ্টাইন এইটো চি পৰা আৰম্ভ হৈছে চি পৰা আৰম্ভ হয় কি আছে এই কাৰ্পেট আছে গতিকে এইটো ক্লেমেণ্টাইনটো এই কাৰ্পেটৰ লগত এনেকৈ লগ হৈ যাব এই কাৰ্পেটো চি পৰা আৰম্ভ হৈছে ক্লেমেণ্টাইনো চি পৰা আৰম্ভ হৈছে গতিকে এই ছবিটোৰ লগত এই ছবিটো এনেকৈ আমি এনেকৈ আঁচটানি মিলাব লাগিব ইয়াত পেইনটো পি পৰা আৰম্ভ হৈছে এইফালে পামকিনটো পি পৰা আৰম্ভ হৈছে দুটা পি পৰা আৰম্ভ হৈছে গতিকে কি হ'ব ইয়াৰ পৰা আমি এনেকৈ আঁচটানি এনেকৈ লগাব লাগিব নেক্সট এইটো ফিটাৰ্ছ এফৰ পৰা আৰম্ভ হৈছে আৰু নেক্সট এইটো ক'ৰ পৰা এফ আৰম্ভ হোৱাটো ফুট ফিটাৰ্ছটো আমি এনেকৈ ফুট লগাই দিম নেক্সট থাকিলে কি ৰেবিট মানে ৰেবিটছ এইটো শহাপহু আৰৰ পৰা আৰম্ভ হৈছে আৰু ৰছটো আৰৰ পৰা আৰম্ভ হয় গতিকে ৰেবিটছটো এনেকৈ ইয়াতে এনেকৈ টানি লগাব লাগিব বুজি পালানে এতিয়া তোমালোকে ইচ্ছা কৰিলে এইখিনি নামবোৰ মুচি দিব পাৰা ঠিক আছে তো ইয়াতে আমাৰ এইটো প্ৰশ্ন শেষ হৈ গৈছে তোমালোকে এইটো চাই ল'বা এতেকে আমাৰ ক্লাছ 1 ইংৰাজীৰ 3 নম্বৰ লেচন যিটো আছিলে লেটছ গো টু মাৰ্কেট ইয়াৰ আমি আটাইবোৰ এক্টিভিটিছ আৰু গোটেইবোৰ কথা আমি ইয়াতে আলোচনা কৰিলোঁ এই ভিডিঅ'তে তোমালোকে ভিডিঅ'টো কেনে পালা জনাবা আৰু যদি ভিডিঅ'টো যদি ভাল লাগে তেন্তে তোমালোকে অনুগ্ৰহ কৰি এইটো কিবা ভিডিঅ'টো লাইক কৰি দিবা আৰু বন্ধুৰ লগত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা হা তো ভৱিষ্যতে তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা ভৱিষ্যতেও তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবা তোমালোকৰ যিখিনি কিতাপত আটাইবোৰ প্ৰশ্ন লেচনবোৰ আমি এনেকৈ কৰিবলৈ চেষ্টা কৰিম তোমালোকে যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা আগলৈ ভিডিঅ'বোৰ পাই থাকিবা ঠিক আছে আজিলৈ আহিছোঁ থেংক ইউ